ব্রেকিং নিউজ এই মুহূৰ্তত কাইলৈ শপত ল'বলগীয়া মন্ত্ৰী তালিকা ঘোষণা স্বাগতম জনাইছো বাতৰিলৈ আৰু এই মুহূৰ্তত ডাঙৰ খবৰ আমাৰ দৰ্শকৰ বাবে লৈ আহিছো মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে 12 জনীয়া তালিকা অশ্বিনী ৰায় চৰকাৰ মন্ত্ৰীসকল কোন কোন আমি জনাম প্ৰথমে আমি আমাৰ দৰ্শকক এই খবৰ দিছো অশ্বিনী ৰায় চৰকাৰ 12 জনীয়া তালিকাত আছে অশোক সিংহালৰ নাম বিশ্বজিৎ দৈমাৰী বিমল বৰা জয়ন্ত মল্ল বৰুৱা কৌশিক ৰায় কেশৱ মহন্ত কৃষ্ণেন্দু পাল নীলিমা দেৱী পীযুষ হাজৰিকা ডাক্তৰ ৰণোজ পেগু সুশান্ত বৰগোহাঁই অৰ্থাৎ নতুন মুখ এবাৰ কিবাখনো দেখা গৈছে সুশান্ত বৰগোহাঁই লগতে নীলিমা দেৱী ইয়াৰ উপৰিও বিশ্বজিৎ দৈমাৰী অশ্বিনী ৰায় চৰকাৰ ডাঙৰ খবৰ এই মুহূৰ্তত কাইলৈ শপত ল'ব 12:45 শপত গ্ৰহণ অনুষ্ঠান কিন্তু শপত ল'বলগীয়া মন্ত্ৰীসকল কোন কোন ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিলে 12 জনীয়া তালিকাত কোন কোন আছে পুনৰ কম অশ্বিনী ৰায় চৰকাৰ অশোক সিংহাল বিশ্বজিৎ দৈমাৰী বিমল বৰা জয়ন্ত মল্ল বৰুৱা কৌশিক ৰায় কেশৱ মহন্ত কৃষ্ণেন্দু পাল নীলিমা দেৱী পীযুষ হাজৰিকা ডাক্তৰ ৰণোজ পেগু সুশান্ত বৰগোহাঁই কাইলৈ শপত ল'বলগীয়া মন্ত্ৰী তালিকা ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে 12 জনীয়া তালিকা পুনৰবাৰ কম এই 12 জনীয়া তালিকাত নতুন মুখ কেইবাখনো যি ধৰণে অন্তৰ্ভুক্ত হ'ব বুলি কোৱা হৈছিলে আৰু সেই তালিকাখন এই ধৰণৰ অশ্বিনী ৰায় চৰকাৰ অশোক সিংহাল বিশ্বজিৎ দৈমাৰী বিমল বৰা জয়ন্ত মল্ল বৰুৱা কৌশিক ৰায় কেশৱ মহন্ত কৃষ্ণেন্দু পাল নীলিমা দেৱী পীযুষ হাজৰিকা ডাক্তৰ ৰণোজ পেগু আৰু সুশান্ত বৰগোহাঁইৰ নাম বিশেষকৈ চৰ্চাত আছিল একেধৰণে ডাক্তৰ ৰণোজ পেগু পীযুষ হাজৰিকা কৃষ্ণেন্দু পাল কেশৱ মহন্তৰ নাম চৰ্চিত হৈ আছিল কৌশিক ৰায় জয়ন্ত মল্ল বৰুৱা বিমল বৰা আৰু এই ধৰণে এই তালিকা আমি জনাইছো পোন প্ৰথমে আমাৰ দৰ্শকক আমি এই ব্ৰেকিং খবৰ আমি জনাইছো 12 জনীয়া তালিকা কোনে কোনে শপত ল'ব কাইলৈ মন্ত্ৰী পৰিষদখন কেনেকুৱা হ'ব সম্পূৰ্ণ যিখন মন্ত্ৰী পৰিষদ বৰ্তমানৰ যি 5 গৰাকী মুখ্যমন্ত্ৰীকে ধৰি 5 গৰাকী যি মন্ত্ৰীসভাখন যি ধৰণে বৰ্তমান চলি আছে চৰকাৰ কিন্তু 12 জনীয়া তালিকা আৰু এই 12 জনীয়া তালিকাৰ খবৰ পোন প্ৰথমে নিউজ 18 অসম নৰ্থ ইষ্টে আমি কৈ আহিছিলো যে 12 জনীয়া তালিকা থাকিব আৰু অশ্বিনী ৰায় চৰকাৰ অশোক সিংহাল বিশ্বজিৎ দৈমাৰী বিমল বৰা জয়ন্ত মল্ল বৰুৱা কৌশিক ৰায় কেশৱ মহন্ত কৃষ্ণেন্দু পাল নীলিমা দেৱী পীযুষ হাজৰিকা ডাক্তৰ ৰণোজ পেগু সুশান্ত বৰগোহাঁই নতুন মুখৰ কথা পুনৰ যদি কওঁ সুশান্ত বৰগোহাঁই নীলিমা দেৱী লগতে বিশ্বজিৎ দৈমাৰী অশ্বিনী ৰায় চৰকাৰ এতিয়া যিহেতু দুগৰাকী মহিলাক এই মন্ত্ৰীসভাত দুগৰাকী মহিলাক স্থান দিয়া হৈছে প্ৰথমবাৰৰ বাবে নীলিমা দেৱী তেওঁ দীঘলীয়াকৈ তেওঁ দলৰ সৈতে জড়িত হৈ থকা এগৰাকী দলীয় তেওঁ নেত্ৰী নীলিমা দেৱী এইবাৰ তেওঁ জয়যুক্ত হৈ আহিছে পোনপ্ৰথমবাৰৰ বাবে তেওঁ বিধানসভাত আহিছে আৰু নীলিমা দেৱী লগতে অজন্তা নেওগ দুগৰাকী যদি মহিলাক মন্ত্ৰী পদৰ দিয়াৰ কথা যদি কোৱা যায় দুগৰাকী মহিলা এই গোটেই মন্ত্ৰী পৰিষদত আৰু লগতে সম্পূৰ্ণ তালিকা ইতিমধ্যেই যি 4 গৰাকীয়ে শপত লৈছিলে যেতিয়া প্ৰথমটো শপত গ্ৰহণ অনুষ্ঠানতে চৰকাৰৰ প্ৰথম শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে আন 4 গৰাকীয়ে শপত লৈছিলে মন্ত্ৰী তালিকা ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে জল্পনা কল্পনাৰ অন্ত পৰিল 12 জনীয়া তালিকা আৰু সেই তালিকা অনুসৰি অশ্বিনী ৰায় চৰকাৰ অশোক সিংহাললৈ মন্ত্ৰীৰ শপত ল'ব বিশ্বজিৎ দৈমাৰী লগতে বিমল বৰাই জয়ন্ত মল্ল বৰুৱাক পুনৰ মন্ত্ৰীৰূপে দেখা যাব কৌশিক ৰায়ো মন্ত্ৰিত্ব পদ পুনৰবাৰ আৰু ইফালে মন্ত্ৰিত্ব লাভ কেশৱ মহন্ত আকৌ এবাৰ কৃষ্ণেন্দু পালে মন্ত্ৰিত্ব পাইছে লগতে নীলিমা দেৱী পীযুষ হাজৰিকালৈ মন্ত্ৰীৰ শপত ল'ব ডাক্তৰ ৰণোজ পেগু সুশান্ত বৰগোহাঁইয়ে অৱশ্যে এইবাৰ সুশান্ত বৰগোহাঁইৰ নাম চৰ্চাত আছিল নথকা নহয় আৰু এই ধৰণে যিখন 12 জনীয়া তালিকা অৰ্থাৎ মন্ত্ৰীসভাখন 12 জনীয়া আৰু 15 ক্ষমা কৰিব মন্ত্ৰী শপত ল'বলগীয়া যিখন তালিকা 12 জনীয়া অশ্বিনী ৰায় চৰকাৰ অশোক সিংহাল বিশ্বজিৎ দৈমাৰী বিমল বৰা জয়ন্ত মল্ল বৰুৱা কৌশিক ৰায় কেশৱ মহন্ত কৃষ্ণেন্দু পাল নীলিমা দেৱী পীযুষ হাজৰিকা ৰণোজ পেগু আৰু সুশান্ত বৰগোহাঁই পোনপটীয়াকৈ আমি এই মুহূৰ্তত নিউজ ৰুমৰ পৰা সংযুক্ত হৈছো আমাৰ সাংবাদিক মৃদু পৱনৰ সৈতে মৃদু পৱন বৰা শেহতীয়া আপডেট আপোনাৰ পৰা জানিবলৈ বিচাৰিছো কেইবাখনো নতুন মুখ এই নতুনকৈ যিখন তালিকা আমি লাভ কৰিলো
গীতাশ্ৰী চাওক যে এই যোৱা কেইবাটাও দিন ধৰি চৰ্চাত আছিলে যে কোন হ'ব মন্ত্ৰিত্ব কোনে লাভ কৰিব আৰু তাৰ যিটো জল্পনা কল্পনাৰ অৱসান পেলাই শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে যিখন তালিকা 12জনীয়া যি মন্ত্ৰীসভা এই 12জনীয়া মন্ত্ৰীসভা কাইলৈ যিসকলে শপত ল'ব তেওঁলোকৰ নাম ঘোষণা কৰিছে আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে যে কেইবাগৰাকী নতুন মুখে ইয়াত প্ৰাধান্য লাভ কৰা দেখিবলৈ পোৱা গৈছে। তাৰ ভিতৰত যদি আপুনি ধুবুৰী জিলালৈ যায় গোলোকগঞ্জৰ পৰা জয়ী হৈ আহিছিল অশ্বিনী ৰায় চৰকাৰ আৰু অশ্বিনী ৰায় চৰকাৰ 2016 চনত বিধায়ক হৈছিল সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত আৰু এইবাৰ তেওঁ দ্বিতীয়বাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে গোলোকগঞ্জৰ পৰা আৰু তেখেতক মন্ত্ৰী হিচাপে স্থান দিছে মন্ত্ৰীসভাত স্থান লাভ কৰিছে আৰু তেওঁ কাইলৈ শপত ল'ব। অশোক সিংঘাল বিগত কাৰ্যকালতো তেওঁ মন্ত্ৰীসভাত আছিলে উত্তৰ অসমৰ এগৰাকী প্ৰতিনিধি ঢেকীয়াজুলিৰ বিধায়ক হয় অশোক সিংঘাল তেওঁ পুনৰবাৰ স্থান লাভ কৰাটো আজি নিশ্চিত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিমল বৰা জয়ন্ত মল্ল বৰুৱা এই দুয়োগৰাকীয়ে পূৰ্বৰ যিখন মন্ত্ৰীসভা তাতো আছিলে জয়ন্ত মল্ল বৰুৱা কেইবাটাও গুৰুত্বপূৰ্ণ পদত আছিলে একেমতে বিমল বৰা টিংখাং ডিব্ৰুগড় জিলাৰ আনজনা সমষ্টি টিংখাঙৰ তেওঁ প্ৰতিনিধি তেওঁ পুনৰবাৰ মন্ত্ৰীসভাত স্থান লাভ কৰিছে এগৰাকী যথেষ্ট সবল বা এগৰাকী দক্ষ বুলি কোৱা হয় যাৰ বাবে তেওঁ পুনৰবাৰ মন্ত্ৰীসভাত স্থান দিয়াটো এক প্ৰকাৰ নিশ্চিত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিশ্বজিৎ দৈমাৰী গুৰুত্বপূৰ্ণ কথাটো হ'ল যে তেওঁ 2021 পৰা 2026 যিখন বিধানসভা সেই বিধানসভাৰ অধ্যক্ষ আছিল। বিগত দিনকেইটাত তেওঁ কেইবাটাও কিছু কৰ্মনিকাৰ বাবে তেওঁ চৰ্চাত আছিল তেওঁ পাব মন্ত্ৰীজনৰ অতিৰিক্তভাৱে এটা বিভাগৰ দায়িত্ব থাকে আৰু বিধায়ক হিচাপে নিজৰ সমষ্টি আৰু মন্ত্ৰী হিচাপে সকলোৰে বিধায়কৰ কাম কাজবিলাক কৰি লৈ যোৱাটোৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে সুন্দৰভাৱে পৰিচালনা কৰা এটা ব্যৱস্থা। এই ব্যৱস্থাত সকলোৱে নিজৰ কাম কৰি যাব আৰু নিশ্চিতভাৱে অনাগত দিনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি প্ৰতিজ্ঞা যে অসমক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত উন্নত ৰাজ্যৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত সকলোখিনি মন্ত্ৰী আৰু সকলোখিনি বিধায়ক সাংসদ সকলোৱে মিলি আমি কাম কৰি যাব লাগিব। নতুন দায়িত্ব আপুনি নতুন সমষ্টিৰ পৰা নিৰ্বাচিত হৈ আহিছে এতিয়া নতুন দায়িত্ব এটা আপোনাক অৰ্পণ কৰিছে আৰু সকলোৱে কয় যে হিমন্ত বিশ্ব শৰ্মা যিখন মন্ত্ৰীসভা এখন খুব দক্ষ গতিকে যোগ্য এই সকলোবিলাক চোৱা চিতা কৰিহে তেওঁ মন্ত্ৰীসভা সম্প্ৰসাৰণ ঘটাইছে বা স্থান দিছে গতিকে তাৰ প্ৰেক্ষাপটত আপুনি কেনেধৰণে আগবাঢ়ি যাব? চাওক মই অনুভৱ কৰো যে এখন দক্ষ মন্ত্ৰীসভাৰ লগতে এখন দক্ষ এবাৰ বিধায়িনী দল এটা আমি বিধায়ক পাইছো যথেষ্ট অভিজ্ঞ বিধায়ক পোৱা গৈছে। সেইকাৰণে এইবাৰ মন্ত্ৰীসভাখনত যেতিয়া কাম কাজ কৰিবলৈ যোৱা হ'ব তাৰ সামন্তৰালভাৱে বিধায়কসকলৰ কৰা কথাবিলাক বা আমাৰ বিধায়িনী দলত হোৱা আলোচনাবিলাক কেবিনেট পৰ্যায়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোৱা সিদ্ধান্তবিলাক সকলোকে মিলাই লৈ একেলগে আমি কাম কৰি যোৱাৰ এটা পৰিৱেশ হ'ব আৰু ইয়াত সকলোৱে মিলি এটা কাম কৰা এটা পৰিৱেশ আৰু পৰিস্থিতি হ'ব বুলি মই আশা কৰোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত নিশ্চিতভাৱে মন্ত্ৰী পৰিষদে আৰু বিধায়ক সকলোৱে মিলি একেলগে আগবাঢ়ি যোৱা এটা পৰিৱেশ অসমত থাকিব। চাওক শিৱসাগৰৰ কাৰণে এইটো গৌৰৱৰ দিন যে আমি শিৱসাগৰত প্ৰায় 20 বছৰ মূৰত আমি মন্ত্ৰীসভাত স্থান পাইছো। 2006 চনত একেবাৰে শেষৰজন মন্ত্ৰী শিৱসাগৰৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে আমাৰ শিৱসাগৰ হেমৰ বিধায়ক প্ৰয়াত প্ৰণৱ গগৈ ডাঙৰীয়া। তাৰ পিছৰ পৰা আমাৰ শিৱসাগৰত এতিয়ালৈকে কোনো মন্ত্ৰিত্ব আমি দেখা পোৱা নাছিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যদিও শিৱসাগৰৰ সকলোখিনি ৰাইজৰ যাতে আশা আমি আগবঢ়াই লৈ যাব পাৰোঁ শিৱসাগৰখনৰ যাতে আমি আগুৱাই লৈ যাব পাৰোঁ অসমখনৰ লগতে তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিৱসাগৰৰ পৰা এইবাৰ পুনৰ প্ৰতিনিধিত্ব মন্ত্ৰীসভাত ৰখাৰ বাবে মই শিৱসাগৰবাসীৰ হৈ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰে মন্ত্ৰী কিন্তু উজনি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আশা প্ৰত্যাশা যথেষ্ট থাকিব। চাওক সকলোবিলাক জাতি জনগোষ্ঠী অসমীয়া জাতিটোক আমি আগুৱাই লৈ যাব লাগিব জাতি জনগোষ্ঠীকো আগুৱাই লৈ যাব লাগিব তেহে অসমীয়া জাতিটো আগবাঢ়ি যাব আৰু উজনি অসমত যিহেতু এবাৰ ভাৰতীয় জনতা পাৰ্টীক যথেষ্ট মৰম আৰু আশীৰ্বাদ জনালে আমি নিশ্চিতভাৱে সমগ্ৰ অসমখনৰ লগত কাম কৰিব লাগিব উজনি অসমতো কাম কৰিব লাগিব নামনি অসমতো কাম কৰিব লাগিব সকলো পৰ্যায়ত বৰাক ভেলীৰ পৰা আৰম্ভ কৰি সকলো পৰ্যায়ত আমি কাম কৰিব লাগিব আৰু মই আশা কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰীৰ যিটো পৰিকল্পনা সেই পৰিকল্পনাতে মন্ত্ৰী পৰিষদৰ লগতে সকলো বিধায়কে মিলি একেলগে আমি কাম কৰি যাব। প্ৰস্তুতি নাই এনেকুৱা ধৰণৰ কোনো কথা নাই কাৰণ বিধানসভাখনত 2011 চনৰ পৰাই আছো তাৰ আগতেও বিধানসভাখনৰ লগত জড়িত হৈ নাথাকিলেও ৰাজনৈতিকভাৱে বিভিন্নজনৰ লগত সম্পৰ্ক আছিলে সেইকাৰণে গতানুগতিক এটা এইটো দায়িত্বহে ইয়াতে লৈ যদি আমি বহুখিনি এনেধৰণৰ কথা ভবাও নাই বা ভাবিব পৰাও নাই আৰু ভবাৰ স্থলো নাই সাধাৰণভাৱে যাম বিধানসভাৰ দায়িত্ব দিছে বিধায়ক হিচাপে মন্ত্ৰীৰ দায়িত্ব দিছে শপত গ্ৰহণ লৈ ৰাইজক কাম কৰিব যে কালিৰ পৰা আমি আগবাঢ়ি
আগবাঢ়ি যাম জাতীয় সাজপাৰেৰে আগবাঢ়ি যাব চব তেনেকুৱা ধৰণৰ কথা নাই আৰু যিটো ভাল দেখায় আমি তেনেধৰণেই যাম আৰু যিটো যেনেধৰণে গ'লে মানে শপত গ্ৰহণ অনুষ্ঠানটোত আমি হৌষ্ট বৃদ্ধি কৰিব পাৰোঁ তেনেধৰণে আমি যাম চব তেনেকুৱা ধৰণৰ নহয় আমাৰ ইয়াতে জাতি জনগোষ্ঠীতকেও আমি দলটো আৰু চৰকাৰখন আগবাঢ়ি যোৱাৰ যিখিনি আমি পৰিৱেশ সেই পৰিৱেশটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত পাম আৰু সকলোৱে মিলি অসমখনক আগুৱাই লৈ যোৱাৰ কাৰণে আমি সকলোৱে দিনে নিশাই আমি কাম কৰি যাম আকৌ সুধিছো ডক্টৰৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আপোনাৰ কিবা কৰাৰ পৰিকল্পনা তেনেকুৱা কিবা আছে নেকি তেনেকুৱা ধৰণৰ পৰিকল্পনাই আমি কেতিয়াও ৰাজনীতি নকৰোঁ মন্ত্ৰী হ'বৰ কাৰণেও আমি ৰাজনীতি কেতিয়াও কৰা নাছিলোঁ আমি অকল উন্নয়ন নিজৰ সমষ্টিৰ উন্নয়ন আৰু অসমখনৰ উন্নয়নৰ লগত সহযোগিতা কৰাৰ যোগেদি যেনেধৰণে আমি আগবাঢ়িম আমি তেনেধৰণে আমি আশা কৰিছোঁ যে আমি অসমখনক ৰাইজৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত কাম কৰি যাম কিছু পলমতে আহি পেলাই সেইকাৰণে লাইভ চলি আছে আৰু সেয়া প্ৰতিক্ৰিয়া পোনপ্ৰথমে আমি প্ৰতিক্ৰিয়া সুশান্ত বৰগোহাঁইৰ নতুন মন্ত্ৰী তেওঁ ক'লে যে একেলগে কাম কৰি যাব উন্নয়নৰ বাবে কাম কৰি যাব এইখন মন্ত্ৰীসভা যি 12জনীয়া মন্ত্ৰীয়ে যিখন তালিকা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে 12গৰাকী নতুন মন্ত্ৰীয়ে শপত ল'ব কাইলৈ আৰু কাইলৈ যি শপত গ্ৰহণ অনুষ্ঠান আৰম্ভপূৰ্ণ এটা শপত গ্ৰহণ অনুষ্ঠান আৰু তাত এই বৰ্তমানৰ পূৰ্ণাংগ যিখন মন্ত্ৰীসভা অৱশ্যে আৰু কেইটা পদ খালী থাকি যাব সম্ভৱতঃ সেয়া পৰৱৰ্তী সময়ছোৱালৈকে সেয়া সম্প্ৰসাৰণ হ'ব কিন্তু সম্প্ৰসাৰিত হোৱা মন্ত্ৰীসভাখনৰ তালিকা আৰু কেইবাখনো নতুন মুখ আমি পুনৰবাৰ সংযুক্ত হ'ম নিউজ ৰুমৰ পৰা আমাৰ সাংবাদিক মৃদুপৱন বৰাৰ সৈতে মৃদুপৱন আপুনি গোটেইখিনি কথা জনাই আছিলে কেইবাখনো নতুন মুখ আৰু ক'বলৈ গ'লে দুগৰাকী মহিলা মন্ত্ৰী পদত থাকিল নীলিমা দেৱী দীঘলীয়া কাল তেওঁ বিজেপিৰ হৈ কাম কৰা তেওঁ দল সংগঠন চলোৱা তেওঁ পালে আৰু যদি নামনি অসমৰ প্ৰতিনিধি কোৱা যায় উজনি অসমৰ উত্তৰ অসমৰ আৰু বৰাকৰ চাৰিওপিনৰ বা প্ৰত্যেক ঠাইৰে বা সেইধৰণে আচলতে এইখন মন্ত্ৰীসভাৰ তালিকা ক'ব পাৰি চাওক যি ইতিমধ্যে যি সুশান্ত বৰগোহাঁই এগৰাকী আহোম জনগোষ্ঠীৰ যিহেতু নেতা আৰু তেওঁ ডিমৌ সমষ্টিৰ প্ৰতিনিধিত্ব কৰিছে ডিমৌ সমষ্টিৰ পৰা জয়ী হৈ আহিছে আৰু আহোম জনগোষ্ঠীৰ পৰা কোনে মন্ত্ৰিত্ব লাভ কৰিব এই ধৰণৰ চৰ্চা লাভ কৰি আছিল তৰংগ গগৈৰ নাম চৰ্চাত আছিল একে সময়তে যিগৰাকী সোণাৰী ধৰ্মেশ্বৰ কোঁৱৰ আছিল সুশান্ত বৰগোহাঁই আছিল আৰু দেখিবলৈ পোৱা গ'ল যে সুশান্ত বৰগোহাঁইক এই মন্ত্ৰীসভা স্থান দিয়া গৈছে এই 12জনীয়া যিখন তালিকা এই তালিকাখন যদি চাই আপুনি ধুবুৰী হওক বৰাক উপত্যকা হওক নামনি অসম হওক মধ্য অসম হওক সমান্তৰালকৈ উজনি এফালে উত্তৰ অসম প্ৰতিটো দিশকে আচলতে চুই চাব পৰাকৈ তেওঁলোকে চেষ্টা কৰিছে মন্ত্ৰীসভাখনক লগতে প্ৰত্যেকটো জাতি জনগোষ্ঠীক যাতে প্ৰতিনিধিত্ব কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বিশেষকৈ মিচিংসকলৰ ক্ষেত্ৰত যদি চাবলৈ যায় ডক্টৰ ৰণোজ পেগু আছে আহোমসকলৰ ক্ষেত্ৰত সুশান্ত বৰগোহাঁই আছে কোচ ৰাজবংশীৰ ফালৰ পৰা আছে অশ্বিনী ৰয় চৰকাৰ আছে অৰ্থাৎ এনেধৰণে দেখিবলৈ পোৱা গৈছে আৰু মোৰ সৈতে আছে আমাৰ আউটপুট এডিটৰ যি নৱজিৎ ভাগৱতীয়ে ক'ব এই গোটেই যি মন্ত্ৰীসভা এই মন্ত্ৰীসভাৰ সন্দৰ্ভত আৰু কেইবাগৰাকী জ্যেষ্ঠ নেতাই কিন্তু ইয়াত স্থান পাব বুলি ভবা হৈছিল তেওঁলোকে নাপালে চন্দ্ৰমোহন পাটোৱাৰীৰ নেতা বঞ্চিত হ'ল মন্ত্ৰীত্ব স্থান লাভ নকৰিলে আৰু নীলিমা দেৱী গুৰুত্বপূৰ্ণ কথাটো নীলিমা দেৱী যিগৰাকী অজন্তা নিয়োগৰ পিছত দ্বিতীয়গৰাকী মহিলা নেত্ৰীত তেওঁ যিখন বিধানসভা মন্ত্ৰীসভা স্থান লাভ কৰিছে মঙলদৈৰ পৰা প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছে নীলিমা দেৱী আজি স্থান লাভ কৰাটো খুব গুৰুত্বপূৰ্ণ এইকাৰণে যে পুৱাৰ ভাগৰ পৰা যিমানবিলাক চৰ্চা লাভ কৰি আছে তাৰ কিন্তু নীলিমা দেৱীৰ নাম যিমান চৰ্চা থাকিব লাগিছিলে থকা নাছিলে কিন্তু এই মন্ত্ৰীসভাত দেখিবলৈ পোৱা গ'ল যে নীলিমা দেৱী আমি আলোচনা কৰি আহিছিলোঁ মৃদু অৰ্থাৎ নীলিমা দেৱী পাইছে কেইবাজনো নতুন মন্ত্ৰীয়ে মন্ত্ৰীসভাত এইবাৰ স্থান পাইছে তাৰ ভিতৰত আছে অশ্বিনী ৰায় চৰকাৰ আছে অশ্বিনী ৰায় চৰকাৰ প্ৰথমবাৰৰ বাবে মন্ত্ৰী হৈছে নীলিমা দেৱী প্ৰথমবাৰৰ কাৰণে মন্ত্ৰী হৈছে বিশ্বজিৎ দৈমাৰী প্ৰথমবাৰৰ কাৰণে মন্ত্ৰী হৈছে অৰ্থাৎ এইসকলক প্ৰথমবাৰৰ পৰা আৰু সুশান্ত বৰগোহাঁই প্ৰথমবাৰৰ পৰা অৰ্থাৎ এই চাৰিজনক নতুনকৈ এইবাৰ মন্ত্ৰীসভাত স্থান দিয়া হৈছে আৰু তাৰ বিপৰীতে মন্ত্ৰীসভাৰ পৰা বাদ পৰিছে জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু বাকীসকলৰ ক্ষেত্ৰত যিকেইজন আছে কৌশিক ৰায় আছে আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা যে যি সহযোগী দুটা দল আছে যে সহযোগী দল অসম গণ পৰিষদ আছে আৰু সহযোগী দল BPF আছে অসম গণ পৰিষদৰ পৰা দুজন মন্ত্ৰীক স্থান দিয়া হৈছে আৰু এই পৰ্যন্ত কেৱল চৰণ বৰহিয়া স্থান লাভ কৰিছে তাৰ BPF এজনেই মন্ত্ৰীত্ব এতিয়ালৈকে লাভ কৰিছে এতিয়ালৈকে পাইছে কিন্তু দ্বিতীয়জন মন্ত্ৰী তেওঁলোকে পোৱা নাই কিন্তু যিহেতু বিধানসভাত তেওঁলোকৰ 10খন আসন আছে সেই সূত্ৰে অগপই এখন পাব লাগিছিল বা BPFেও দুখন পাব লাগিছিল কিন্তু
সেই সমবিতৰণ হোৱা নাই কিন্তু তাৰ পৰিৱৰ্তে হয়তো কিবা যে BPFৰ লগত আন কিবা বুজাবুজি হ'ব পাৰে হয়তো তেওঁলোকক ৰাজ্যসভাৰ কোনো আসন দিব পাৰে বা কোকৰাঝাৰ সমষ্টি পৰৱৰ্তী সময়ত এৰি দিব পাৰে এনেধৰণৰ কিবা হয়তো বুজাবুজি আহিব পাৰে কিন্তু এই মৃদুপৱন ইয়াত এটা বিষয় আমি আলোচনা বহু পূৰ্বৰে পৰা কৰি আহিছিলো আপুনি যদি প্ৰশ্নটো আগবঢ়ায় বা বিশ্লেষণ আগবঢ়ায় যে নতুন কোনোবা প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈ অহা কোনোবাই মন্ত্ৰিত্ব পাব পাৰে নেকি বিজেপিৰ তেনেকুৱা সাৰপ্ৰাইজ থাকে আনকি আমি বহুকেইখন ৰাজ্যত দেখিছিলো যে মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰতো তেনেকুৱা সাৰপ্ৰাইজ এলিমেণ্ট আছিলে আৰু এইবাৰ নীলিমা দেৱীৰ ক্ষেত্ৰত সেইটো কথা ক'ব পাৰি দীঘলীয়া সময় তেওঁ দল কৰিছে আপুনি কৈছে ইতিমধ্যে যে পুৱাৰ ভাগৰৰ পৰা তেনেকুৱা চৰ্চাত আছিল নাছিল কিন্তু তেওঁক মন্ত্ৰী পদ দিয়া হৈছে তেওঁ প্ৰথমবাৰ বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে প্ৰথমবাৰলৈ নিৰ্বাচিত হৈ আহিয়ে তেওঁ মন্ত্ৰিত্ব পাইছে গীতাশ্ৰী চাওক যে আপুনি কৈছে ইতিমধ্যে 12জনীয়া যি তালিকা সেই তালিকাৰ ক্ষেত্ৰত যদি আমি একেবাৰে যিটো আপুনি কৈছে নীলিমা দেৱীৰ নাম কৈছে মই নৱজিৎ ভাগৱতীক সুধিব বিচাৰিছোঁ যে যি তালিকা 12জনীয়া তাৰ ভিতৰত আপুনি যদি চাই অশ্বিনী ৰায় চৰকাৰ যি তেওঁ দ্বিতীয়বাৰৰ কাৰণে যিটো বিধায়ক হৈ আহিছে প্ৰথমবাৰৰ কাৰণে মন্ত্ৰী পদ স্থান লাভ কৰিছে আন এগৰাকী হৈছে নীলিমা দেৱী যিগৰাকী মহিলা নেত্ৰী তেওঁৰ হৈ কিন্তু ইমান চৰ্চা লাভ কৰি থকা নাছিলে কিন্তু প্ৰথমবাৰৰ বিধায়ক আৰু এইটো এক প্ৰকাৰ ছাৰপ্ৰাইজ বা এটা তেওঁলোকৰ যি সিদ্ধান্ত যেনেধৰণে বিজেপিয়ে লয় তাৰে এটা প্ৰতিফলন দেখিবলৈ পোৱা গৈছে আজি তাৰমানে সাৰপ্ৰাইজ এণ্ট্ৰি বুলি ক'বলৈ হ'লে অশ্বিনী ৰায় চৰকাৰতকৈ সাৰপ্ৰাইজ এণ্ট্ৰি বুলি ক'ব লাগিব নীলিমা দেৱীক কাৰণটো হ'ল যে অশ্বিনী ৰায় চৰকাৰ জনগোষ্ঠী অৰ্থাৎ কোচ ৰাজবংশী জনগোষ্ঠীৰ ফালৰ পৰা তেওঁক প্ৰতিনিধিত্ব দিয়া হৈছে আৰু নামনি অসমৰ ফালৰ পৰা প্ৰতিনিধিত্ব দিয়া হৈছে অৰ্থাৎ নামনি অসমৰ ফালৰ পৰা যদি চাওঁ তাত জয়ন্ত মল্ল বৰুৱা আছে আৰু সেইফালে অশ্বিনী ৰায় চৰকাৰ আছে একেবাৰে পশ্চিম অসমৰ পৰা আৰু মাজতে বিশ্বজিৎ দৈমাৰীক স্থান দিয়া হৈছে ইফালে ৰঞ্জিত দাসক ইতিমধ্যে স্পীকাৰ দিয়া হৈছে অধ্যক্ষ পদত দিয়া হৈছে আৰু চন্দ্ৰমোহন পাটোৱাৰীক তেওঁৰ নামটো কৰ্তন কৰা হৈছে নামনি অসমৰ ফালৰ পৰা গতিকে তেনেস্থলত অশ্বিনী ৰায় চৰকাৰ তাত পাইছে আৰু নামনি অসম বুলি যদি কওঁ তাত নীলিমা দেৱীৰ এণ্ট্ৰি হৈছে নীলিমা দেৱীৰ এণ্ট্ৰি হোৱাৰ ছাৰপ্ৰাইজ এণ্ট্ৰি এই কাৰণে যে তেওঁ মহিলাক প্ৰতিনিধিত্ব কৰিছে তাৰ বিপৰীতে এয়া হ'ল সংগঠনৰ পৰা অৰ্থাৎ দীৰ্ঘদিন ধৰি বিজেপিৰ সাংগঠনিক কাৰ্যত যদি কাম কৰি আছিল তেওঁ নীলিমা দেৱী কাম কৰি আহিছিল আৰু মহিলাসকলক সংগঠিত কৰাৰ ক্ষেত্ৰত তেওঁ পূৰ্বৰে পৰা যথেষ্ট তেওঁ অৰ্হতা দেখুৱাই আহিছিল কিন্তু শেহতীয়াকৈ তেওঁক ছাৰপ্ৰাইজ এণ্ট্ৰি হিচাপে এইবাৰ মন্ত্ৰীসভাত স্থান দিয়া হৈছে যদি পাৰফৰ্মেঞ্চ তেওঁ দেখুৱাব নোৱাৰে হয়তো অন্য কথা আহিব কিন্তু পাৰফৰ্মেঞ্চ যদি থাকি যাব পাৰে বা দেখুৱাব পাৰে তেতিয়াহ'লে তেওঁ হয়তো মন্ত্ৰীপদটো কিছু 5 বছৰলৈকে স্থায়ী হৈ যোৱাৰ সম্ভাৱনা নিশ্চিতভাৱে আছে আনহাতে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে সুশান্ত বৰগোহাঁইক আহোম জনগোষ্ঠী হিচাপে তাত স্থান দিয়া হৈছে কিন্তু যদি কয় যে এই মন্ত্ৰীসভাখনত আটাইতকৈ বেছি ছাৰপ্ৰাইজ এণ্ট্ৰি আছিল মন্ত্ৰী হিচাপে নহয় যে 2 নম্বৰত শপত গ্ৰহণ কৰা হিচাপে ৰামেশ্বৰ তেলীৰ যি এণ্ট্ৰি আছিল সেইটো আছিল অন্যতম ছাৰপ্ৰাইজ কাৰণ 2 নম্বৰত ৰামেশ্বৰ তেলীক শপত গ্ৰহণ কৰোৱাব বুলি অৰ্থাৎ পুৰণি মন্ত্ৰী এজনক পুৰণি বিজেপি কৰ্মকৰ্তা এজনক শপত গ্ৰহণ কৰোৱাব বুলি হয়তো ভাবিব পৰা হোৱা নাছিল কিন্তু ৰামেশ্বৰ তেলীক 2 নম্বৰত শপত গ্ৰহণ কৰাই ইতিমধ্যে ছাৰপ্ৰাইজ এটা এণ্ট্ৰি দিয়া থৈছে কিন্তু মন্ত্ৰী হিচাপে এইবাৰৰ যে বৰ্ধিত মন্ত্ৰীসভা পূৰ্বৰ তালিকাৰ পৰা কোন বাদ পৰি ৰ'ল সেই প্ৰসংগটো কওঁ তেনেহ'লে ৰূপেশ কোৱালা বা চন্দ্ৰমোহন পাটোৱাৰীৰ কথা আমি এই মুহূৰ্তত যি দুটা নামৰ কথা আমি ক'ব পাৰোঁ কিন্তু এই মন্ত্ৰীসভাখন ইয়াৰ পিছলৈ আৰু সম্প্ৰসাৰিত হ'ব চাওক ইয়াত যিহেতু 12গৰাকীৰ নাম ঘোষণা কৰিছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীকে ধৰি 5জন মন্ত্ৰী ইতিমধ্যে শপত গ্ৰহণ 17জন হয়তো আৰু 2টা পদহে খালী থাকিব মন্ত্ৰী 2টা পদ খালী থাকিব আৰু যদি আমি বাদ পৰাৰ ক্ষেত্ৰত চাবলৈ যাওঁ তেতিয়াহ'লে প্ৰশান্ত ফুকন এবাৰ বঞ্চিত হৈছে মন্ত্ৰীসভাৰ পৰা জ্যেষ্ঠ মন্ত্ৰী হিচাপে তেওঁ বঞ্চিত হৈছে ৰূপেশ গলা তেওঁ শেহতীয়াকৈ এণ্ট্ৰি মাৰিছিল আগৰ কাৰ্যকালত তেওঁ এবাৰ বাদ পৰিছে দেখিবলৈ পোৱা গ'ল আৰু যি চাহ জনগোষ্ঠীৰ প্ৰতিনিধিৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে ৰামেশ্বৰ তেলী দুলীয়াজান সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি তেওঁ প্ৰথমবাৰৰ কাৰণে হয়তো এই যিখন বিধানসভা তেওঁ মন্ত্ৰীস্থলত স্থান লাভ কৰিছে কিন্তু 8জনকৈ বিধায়ক জয়ী হৈছিল বিজেপিৰ পৰা এই 8জন বিধায়কৰ ভিতৰত কেৱল এজনেই কিন্তু চাহ জনগোষ্ঠীৰ প্ৰতিনিধি এই মন্ত্ৰীসভাত স্থান পাবলৈ সক্ষম হ'ল বাকী কোনো নেতাই ইয়াত আচলতে মন্ত্ৰীসভাত স্থান নাপালে এই যিটো ৰামেশ্বৰ তেলী জ্যেষ্ঠতাৰ ভিত্তিত বা তেওঁৰ যিটো অভিজ্ঞতাৰ ভিত্তিত যিহেতু মন্ত্ৰীত হৈছে তেনেকুৱা এক পৰিস্থিতিতে হয়তো চাহ জনগোষ্ঠীৰ অন্য নেতা ইয়াৰ পৰা বাদ পৰাৰে আমি এটা প্ৰতিফলন দেখিবলৈ পোৱা গৈছে হয় নিশ্চিতভাৱে যে চাহ জনগোষ্ঠীৰ ফালৰ পৰা ৰামেশ্বৰ তেলীকে দিছে অৰ্থাৎ এজনকে এইবাৰ ৰাখিছে অৰ্থাৎ তাতকৈ বেছি তেওঁলোকে নাৰাখিলে কাৰণটো হ'ল বাকী জনগোষ্ঠীসকলকো তেওঁলোকে প্ৰতিনিধিত্ব দিব লাগে সেইভাবে দিছে কিন্তু এইবাৰ নথকাৰ ক্ষেত্ৰত পাহাৰৰ পৰা এজনো নাই অৰ্থাৎ কাৰ্বি পাহাৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা বা ডিমা হাছাও জিলা পূৰ্বৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলা অৰ্থাৎ বৰ্তমানৰ ডিমা হাছাও জিলা এই দুখন জিলাৰ পৰা অৰ্থাৎ পাহাৰৰ পৰা কোনো এজন প্ৰতিনিধিক এইবাৰ মন্ত্ৰীসভাত স্থান দিয়া হোৱা নাই পূৰ্বে নন্দিতা গলচা আছিল কিন্তু এইবাৰ তাত ৰূপালী লাংথাচা সমষ্টিটোৰ পৰা জয়ী হৈ আহিছে কিন্তু এইবাৰ পাহাৰৰ পৰা মন্ত্ৰীসভাত স্থান দিয়া হোৱা নাই বৰাকৰ পৰা পূৰ্বৰ দৰে এইবাৰো দুজনক স্থান দিয়া হৈছে কৌশিক ৰায় পূৰ্বেও আছিল কৃষ্ণেন্দু পাল পূৰ্বেও আছিল
আৰু এইবাৰো স্থান দিয়া হৈছে গতিকে উজনি নামনি মধ্য অসমক মিলাই এই মন্ত্ৰীসভাখন গঠন কৰাৰ চেষ্টা চলিছে আৰু 2টা মন্ত্ৰীপদ খালী ৰখা হৈছে 19জন মন্ত্ৰী পাব পাৰে সৰ্বাধিক কিন্তু 17জনতে সীমাবদ্ধ কৰি ৰখা হৈছে তো 2টা পদ হয়তো পৰৱৰ্তী সময়ত যিকোনো সময়ত দিয়া হ'ব পাৰে হ'ব পাৰে আৰু যেহেতু BPF এতিয়ালৈকে এজনে পাইছে হয়তো পৰৱৰ্তী সময়ত BPF এজন অৰ্থাৎ মৃদুবাবন যেহেতু সামগ্ৰিক ৰূপে 19জনীয়া থাকে মন্ত্ৰী পৰিষদখন তেনেহলে অসমৰ বেলিকা আৰু এই 19জনৰ ভিতৰত এতিয়া 17 গৰাকীৰে এই মন্ত্ৰী সভাখন চলিব 2টা পদ খালী থাকিল অৰ্থাৎ পৰৱৰ্তী সময়ছোৱালৈকে আমি এটা অনুমান কৰিব পাৰো যে পাৰ্বত্য জিলাৰ পৰা কোনোবা এগৰাকী প্ৰতিনিধি থাকিব পাৰে আমি যি ধৰণে বৰ্তমানৰ তালিকাখন দেখিছো পাৰ্বত্য জিলাৰ পৰা আৰু লগতে হয়তো BPFৰ পৰা কোনোবা এগৰাকীৰ পৰৱৰ্তী সময়ছোৱাত এন্ট্ৰি হ'ব পাৰে হয় হ'ব পাৰে কাৰণ যেহেতু লোকসভা নিৰ্বাচনৰ কথা আছে ইপিনে বড়ো ৰাইজে যি ধৰণে বড়োলেণ্ডত যি ধৰণে তেওঁলোকে সাফল্যতা লাভ কৰিছে এই NDA মিত্ৰজোঁটে সেয়া গুৰুত্বপূৰ্ণ কথা একেদৰে পাহাৰৰ যদি 6টা সমষ্টি চাওঁ 6টা সমষ্টিতে কিন্তু বিজেপি যি প্ৰাৰ্থী নতুনকৈ প্ৰাৰ্থী দিছিলে প্ৰতিজনেই জয়ী হৈ আছিল তুলিৰাম ৰঙাগড়ৰ নেতাও তাত শক্তিশালী নেতা জয়ী হৈ আহিছে বিধানসভালৈ একে সময়তে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ কথাও হয়তো আছে এই ধৰণে গোটেই যিটো সমীকৰণ বা নিৰ্বাচনী যিটো ৰণনীতি এই ৰণনীতিৰ ক্ষেত্ৰতো কিছু দিশ চোৱা চিতা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ বাবে হয়তো তেওঁ অকল এতিয়াৰ বৰ্তমানটো নহয় ভৱিষ্যতৰ কথাও চিন্তা কৰি এই ধৰণৰ যিখন মন্ত্ৰীসভা এই মন্ত্ৰীসভা গঠন কৰিছে কিন্তু মৰাণ মটক জনগোষ্ঠীৰ পৰা হয়তো কোনোবা আহিব পাৰে বুলি আলোচনা চলি আছে কিন্তু এতিয়া যিটো আমি তালিকাত যিখন পালোঁ ইয়াত কিন্তু কোনো বলিন চেতিয়াই হওক বা বিনোদ হাজৰিকা হওক এইসকল জ্যেষ্ঠ নেতা ইয়াত স্থান পাবলৈ সক্ষম হোৱা নাই অন্যথা আমি দেখিবলৈ পালোঁ যে কিন্তু প্ৰতিখন জিলাৰ পৰা এজনকৈ হ'লেও প্ৰতিনিধিক অন্তৰ্ভুক্ত কৰাৰ এটা চেষ্টা চলোৱা দেখা গ'ল হয়তো 2-এখন বাদ পৰিছে কিন্তু অধিকাংশ জিলাৰে কিন্তু একোজন যি বিধায়কক কিন্তু ইয়াত স্থান দিয়া দেখিবলৈ পোৱা গৈছে নমজিত হয় অৰ্থাৎ আটাইতকৈ বেছি আচৰিত ধৰণৰ এণ্ট্ৰি হৈছে বিশ্বজিৎ দৈমাৰী অৰ্থাৎ এই শেহতীয়াকৈ যে বিশ্বজিৎ দৈমাৰে কেলেংকাৰীৰ কথা ওলাই আছিল বিধানসভাৰ অধ্যক্ষ হিচাপে তেওঁ যিখিনি কাম কৰিছে তাত কেলেংকাৰীৰ কথা ওলাই আছে অৰ্থাৎ এই কেলেংকাৰীৰ কথা ওলাই থকা স্বত্তেও কিন্তু বিশ্বজিৎ দৈমাৰীক বড়ো জনগোষ্ঠীয় লোকৰ পৰা স্থান দিয়া হৈছে তাত নিশ্চিতভাৱে তেওঁলোকৰ কিছু কেলকুলেশ্যন থাকিব অংক থাকিব কিন্তু তৎসত্ত্বেও তেনে এজন নেতাক স্থান দিয়াৰ পিছত কি ধৰণৰ প্ৰতিক্ৰিয়া হয় সেইটোও কিন্তু এটা অতি গুৰুত্বপূৰ্ণ কথা বিবেচিত হ'ব হয় গীতাশ্ৰী নিশ্চিত ৰূপত আৰু এই তালিকাখনত আচলতে আমি যি ছাৰপ্ৰাইজ এলিমেণ্টৰ কথা কৈ আছিলোঁ আৰু যি ধৰণে আচলতে তালিকাখন উৎকণ্ঠাৰে সকলো ৰৈ আছিলে এতিয়া ক'বলৈ গ'লে তালিকাখনত বিশেষ ধৰণে এটা বেলেঞ্চ এটা কৰা গৈছে আৰু সেই বেলেঞ্চ বৰ্তমান এইখন তালিকা যি 17জনীয়া তালিকা এতিয়া যিহেতু 4গৰাকী মন্ত্ৰী মুখ্যমন্ত্ৰীৰ লগতে 5গৰাকী মন্ত্ৰী পৰিষদৰে চলি আছিলে বৰ্তমান চৰকাৰ আৰু এয়া বৰ্তমান 12গৰাকী অৰ্থাৎ 17গৰাকীৰ এই মন্ত্ৰী সভাখন হ'ব অৰ্থাৎ এটা বেলেঞ্চ এটা সম্পূৰ্ণৰূপে এটা কৰা হৈছে আৰু সেই বেলেঞ্চেৰে এতিয়া দপ্তৰ বিতৰণৰ প্ৰসংগটোলৈ যদি আহোঁ তেনেহ'লে মৃদুপৱন আৰু লগতে নৱজিৎ ভাগৱতী আমি দপ্তৰ বিতৰণৰ প্ৰসংগটো কি ধৰণে পূৰ্বৰ দপ্তৰ কণ্টিনিউ হ'ব পাৰে কিমানজনৰ পূৰ্বৰ দপ্তৰে থাকিব পাৰে বা দপ্তৰ নতুনকৈ কি ধৰণে দিয়া হ'ব পাৰে কাক কি দিয়া হ'ব পাৰে এই ধৰণৰ চৰ্চাও এতিয়া আৰম্ভ হৈ যাব চাওক ইতিমধ্যে যিসকলে যি 4জনে মুখ্যমন্ত্ৰীৰ সৈতে শপত গ্ৰহণ কৰে তেওঁলোকৰ যি দপ্তৰ সেই দপ্তৰ বিতৰণ হৈছে আৰু তেওঁলোকক হয়তো 2-এটা বেছিকৈ জাপিও দিয়া হৈছে বা অধিক দায়িত্ব দিয়া হৈছে কিন্তু কাইলৈৰ দিনটোৰ পিছত গুৰুত্বপূৰ্ণ হ'ব যে দপ্তৰ কোনে কি দপ্তৰ লাভ কৰে কাৰণ বিত্ত মন্ত্ৰী এতিয়ালৈকে কোন হ'ব সেয়া কিন্তু আমি এতিয়ালৈকে জানিব পৰা হোৱা নাই একেদৰে শিক্ষামন্ত্ৰী কোন হ'ব ডক্টৰ ৰণোজ পেগু আগৰ কালচোৱাত তেওঁ আছিলে শিক্ষামন্ত্ৰী কিন্তু এইবাৰ তেওঁৰ হাতত এই দপ্তৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সভাপতি নীতিন নবীন ডাঙৰীয়া আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আমাৰ অসমৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া ধৰি সকলো ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বক মই ধন্যবাদ জনাওঁ বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাওঁ যে যোৱা বছৰত তেওঁ মোক মন্ত্ৰী হিচাপে দায়িত্ব দিছিলে 15 মাহ মন্ত্ৰী হিচাপে কাম কৰাৰ সুযোগ পাইছিলোঁ এবাৰ আকৌ দ্বিতীয়বাৰৰ কাৰণে মন্ত্ৰী হিচাপে দায়িত্ব ল'বলৈ কালি গৈ আছোঁ সেইকাৰণে অহা দিনত ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেওঁ যেনেকৈ সপোন অসমৰ আগুৱাই লৈ যাবৰ কাৰণে অসমৰ ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য কৰিবৰ কাৰণে যি তেওঁৰ প্ৰচেষ্টা সেই প্ৰচেষ্টাৰ তেওঁৰ নেতৃত্বত আমি কাম কৰিম আৰু বৰাক উপত্যকা হওক ব্ৰহ্মপুত্ৰ উপত্যকা সকলো অসমৰ গোটেই জিলাত গোটেই ৰাজ্যৰ কাৰণে অহা দিনত কাম কৰিম আৰু আজিৰ দিনত মই ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে মই গৰ্বিত ভাৰতীয় জনতা পাৰ্টীৰ সকলো কাৰ্যকৰ্তাক মই ধন্যবাদ দিছোঁ লগে মোৰ বিধানসভা লক্ষীপুৰ বিধানসভাৰ কাৰ্যকৰ্তাসকলক ৰাজ্যক মই ধন্যবাদ জ্ঞাপন মই দপ্তৰ লৈ মোৰ কোনো নাই মই কোনো চিন্তা কৰা নাই কাৰণ এইটো চিন্তা কৰাৰ বিষয় নাই
যি দপ্তৰেৰে দায়িত্ব পাম সেই দপ্তৰতে মই ভালকৈ কাম কৰিম। যেনেকৈ যোৱা বছৰ মই ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন কনজিউমাৰ এফেয়াৰ্ছ লগত মাইন্স মিনাৰেল আৰু বৰাক ভেলী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট এই 3খন ডিপাৰ্টমেণ্ট আছিলে। মই চেষ্টা কৰিছোঁ প্ৰতিখন জিলাতে গৈ ফুড এণ্ড চিভিল ছাপ্লাই, ৰেচন কাৰ্ড, চেনি, দালি, নিমখ এই ডিষ্ট্ৰিবিউশ্যন আমাৰ গোটেই কামটো যাতে ভালকৈ কৰিব পাৰিছোঁ, এই অহা দিনত আৰু ভালকৈ যাতে কৰিব পাৰিম সেই চেষ্টা কৰিম। 1991 চনৰ পিছত যদি চাব যায় বৰাক ভেলীত এইবাৰ 13খন আসনৰ ভিতৰত 9খন আসন বিজেপিয়ে লাভ কৰিব সক্ষম হৈছে। তাৰ বাবে এইবাৰ দুজনকৈ পুনৰ মন্ত্ৰী দিছে বুলি আপুনি ভাবেনে? সেইকাৰণে এইবাৰ বৰাক উপত্যকা আপোনালোকে জানে যে 91 চনত ভাৰতীয় জনতা পাৰ্টি প্ৰথম তালৈকে আত্মপ্ৰকাশ কৰিছিলে, কিন্তু এইবাৰ যে পাৰফৰ্মেঞ্চ এইটো 91ৰ পাৰফৰ্মেঞ্চকৈ ক্ৰছ কৰিছে। কাৰণ সেই সময়ত আমি 15খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি আমি 9খন জিকিছিলোঁ, এবাৰ 10খনত প্ৰতিদ্বন্দ্বিতা কৰি আমি 9খন আসনত আমি জিকিছোঁ। সেইকাৰণে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ ষ্ট্ৰাইক ৰেট যিটো বৰাক তেওঁ আচলতে কৌশিক ৰায় নতুন মন্ত্ৰী, তেওঁ পুনৰবাৰ মন্ত্ৰী পদ পাইছে, তেওঁ সেইখিনি কথা জনাইছে। আমি সংযুক্ত হ'ম আমাৰ সাংবাদিক বিক্ৰম বৰাৰ সৈতে। বিক্ৰম, আপোনাৰ হাতত কি শেহতীয়া খবৰ আছে? গীতাশ্ৰী, এই মুহূৰ্তত অপেক্ষাৰ অন্ত পৰিছে আৰু নতুন মন্ত্ৰীসভা ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু পুনৰ এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান পাইছে ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহালে। আমাৰ সৈতে অশোক সিংহাল ডাঙৰীয়া আছে। আকৌ এবাৰ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ডিঙিত এখন ফুলাম গামোচা লৈ পুনৰ এবাৰ মন্ত্ৰী হিচাপে শপত ল'বলৈ সাজু হৈছে। পুনৰ এবাৰ মন্ত্ৰী তালিকা ঘোষণা হোৱাৰ লগে লগে নামটো শুনি কেনেকুৱা লাগিছে? নামটো শুনি ভালে লাগিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৃতজ্ঞতা জনালোঁ যে তেখেতে আকৌ এবাৰ নিজৰ টীমত মোক স্থান দিছে। আৰু মই ভাবোঁ যে অহা 5 বছৰ ৰাইজে হিয়া উজাৰি যিটো আশীৰ্বাদ ভাৰতীয় জনতা পাৰ্টি আৰু NDAক দিছে আৰু আমি যিখিনি সংকল্প লৈছিলোঁ ৰাইজৰ সন্মুখত, এই সংকল্পবোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি সম্পূৰ্ণ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন যে অসমখন 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত হ'ব লাগে, তাৰ বাবে আমি কাম কৰিম। যিহেতু এইবাৰ তৃতীয়টো কাৰ্যকালৰ বাবে আপোনালোকৰ চৰকাৰ আৰু আপুনি পুনৰ মুখ্যমন্ত্ৰী হ'ব, যি দায়িত্ব আপুনি নাপাওক লাগিলে মুখ্যমন্ত্ৰীয়ে যি দায়িত্ব নিদিয়ক, এইবাৰ কেনেকুৱা ধৰণে আগুৱাই নিব? বিগত বৰ্ষত আমি দেখিছিলোঁ যথেষ্ট এগ্ৰেছিভলি আপুনি কাম কৰিছিলে। এই মন্ত্ৰীসভাত মুখ্যমন্ত্ৰীৰ লগত যোনজনে নাথাকক কিয় কাম কৰিব নোৱাৰিলে দিগদাৰি আছে। তেখেতে নিজেও নোখোৱাই আনকো শুব নিদিয়ে। সেইকাৰণে এই মন্ত্ৰীসভাত থকা প্ৰত্যেকজন ব্যক্তিয়ে কাম কৰিব লাগিব, কষ্ট কৰিব লাগিব, টাৰ্গেটবোৰ সম্পূৰ্ণ কৰিব লাগিব। উইকলি ৰিপৰ্ট, মান্থলি ৰিপৰ্ট, ফৰ্টনাইটলি ৰিপৰ্ট, কোৱাৰ্টাৰলি ৰিপৰ্ট। আৰু বিভাগটোত যে পৰিৱৰ্তন হৈছে প্ৰত্যেকজন মন্ত্ৰীয়ে নিজৰ নিজৰ বিভাগত দেখুৱাব লাগিব। আৰু তাৰ কাৰণটো হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া কয় যে অসমৰ ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসম থাকিব লাগিব, তাত অসমৰ প্ৰত্যেকটো বিভাগ 5টা শ্ৰেষ্ঠ বিভাগৰ ভিতৰত হ'ব লাগিব, ৰাজ্যৰ বিভাগবোৰৰ ভিতৰত। তেতিয়াই অসমখন 5খন শ্ৰেষ্ঠ ৰাজ্যৰ বিভাগত যাব। আৰু মই ভাবোঁ যে প্ৰত্যেকজন ব্যক্তি দক্ষ আছে। ভাৰতীয় জনতা পাৰ্টীৰ যিমান বিধায়ক প্ৰত্যেকজনে দক্ষ এজন ৰাজনীতিবিদ। মন্ত্ৰীমণ্ডলৰ সীমা আছে, সকলোকে ল'ব নোৱাৰে, কিন্তু সকলোৱে দক্ষ আছে। যিসকলে মন্ত্ৰীৰ দায়িত্ব পাইছে মন্ত্ৰীৰ দায়িত্ব হিচাপে আৰু যিসকলে বিধায়কৰ দায়িত্বত আছে বিধায়কৰ দায়িত্ব হিচাপে আমি সকলোৱে এটা টীম হৈ আমি কাম কৰিম। মন্ত্ৰীসভাত থকা নথকাটো ডাঙৰ কথা নহয়। ভাৰতীয় জনতা পাৰ্টীৰ 82জন বিধায়ক জিকি আহিছে, ঐতিহাসিক এটা জয়। আৰু NDAৰ 102জন জিকি আহিছে। ইয়াৰ পিছত আৰু ৰাইজক বিচাৰিবলৈ আমাৰ একো নাথাকে। আমি এতিয়া ৰাইজে বিচৰা ধৰণে কাম কৰি বিনম্ৰতাৰে এই দায়িত্বটো স্বীকাৰ কৰি কষ্টৰে আমি কাম কৰি যাম। এইবাৰ ছুপাৰ এক্টিভ হ'ব লাগিব কিন্তু CMৰ লগত। আপুনিও ক'লোৱে মই আপোনাক যে CM নিজেও নোখোৱাই আনকো শুব নিদিয়ে। চ' এই 5 বছৰ অসমৰ ইতিহাসত এক স্বৰ্ণিম কাল হ'ব। আৰু এই 5 বছৰ বহুত কিবা কাম আমি কৰি দেখুৱাব লাগিব। ভাগৰুৱা হ'লে নহ'ব, এলেহুৱা হ'লে নহ'ব। আমি কাম কৰি যাব লাগিব, আমি কাম কৰি দেখুৱাব লাগিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো সপোন অসমক লৈ দেখিছে তাত অলপ হ'লেও আমি অৰিহণা আগবঢ়াব লাগিব। এইবাৰ কেইবাখনো নতুন মুখ আহিছে মন্ত্ৰীসভাত আৰু দুগৰাকীকৈ মহিলা মন্ত্ৰী কিন্তু এইবাৰ হ'ল। পূৰ্বতে অজন্তা নায়ক আছিল আৰু এইবাৰ নীলিমা দেৱীয়ে স্থান পাইছে। গতিকে স্বাভাৱিকতেই সকলোৰে বাবে এটা ভাল খবৰ। বেলেঞ্চড হৈছে। প্ৰত্যেকটো অঞ্চল, প্ৰত্যেকটো ভৌগোলিক সীমাৰ ভিতৰত জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব দি এটা ভাল বাৰ্তা মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰেৰণ কৰিছে যে সকলোকে লগত লৈ হিয়া উজাৰি ভোট দিয়াসকলৰ মংগলে
বিক্ৰম, অসমৰ হয়। স্বাৰ্থত অসমীয়াৰ মান সন্মান বঢ়াবলৈ আমি কাম কৰি যাম সুৰক্ষিত অসম কাম কৰি যোৱাৰ অংগীকাৰ কাম কৰি যাম সেই ধৰণৰ কথাখিনি কৈছে অৱশ্যে আমি জানিবলৈ পৰৱৰ্তী সময়ছোৱাত যত্ন কৰিম যে যোৱাবাৰ তেওঁ মন্ত্ৰী আছিল আৰু এইবাৰৰ যি এক পাৰ্থক্য বা কি ধৰণৰ হ'ব সেইখিনিও তেওঁৰ পৰা আপুনি জানিবলৈ যত্ন কৰিব আমি পৰৱৰ্তী সময়ছোৱাত পুনৰ আহিম আপোনাৰ ওচৰলৈ আমি মঙলদৈৰ পৰা আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ সৈতে সংযুক্ত হৈছোঁ হয় মঙলদৈৰ প্ৰথমবাৰৰ বিজেপিৰ যিগৰাকী বিধায়ক বৰ্তমান মন্ত্ৰী হ'ব আৰু প্ৰথমবাৰ বিধানসভালৈ গৈ নীলিমা দেৱীয়ে পালে মন্ত্ৰিত্ব নিশ্চয়কৈ গীতাশ্ৰী আচলতে মঙলদৈবাসী উৎফুল্লিত হৈ পৰিছে কাৰ্যকৰ্তাসকল উৎফুল্লিত হৈ পৰিছে যিহেতু বিধায়ক নীলিমা দেৱীয়ে মন্ত্ৰিত্ব লাভ কৰিছে আৰু এই ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট যোগে কৰাৰ পিছতেই কাৰ্যকৰ্তাসকল নীলিমা দেৱী বাসগৃহত আহি উপস্থিত হৈছে পোনপটীয়াকৈ যাম তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু প্ৰথমবাৰৰ কাৰণে বিধায়িকা হোৱাৰ লগে লগেই আচলতে মন্ত্ৰিত্ব লাভ কৰিছে পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ যি সিদ্ধান্ত আৰু গোটেই তেখেতৰ মই আশীৰ্বাদ সহায় সহযোগ প্ৰত্যেক মুহূৰ্তত থাকিম আৰু তেওঁৰ লগত থাকি কাম কৰি যাব সেইটোতো হয় প্ৰায় 42 বছৰ আমাৰ মঙলদৈ বিধানসভা সমষ্টি SC ৰিজাৰ্ভেশ্যন এইবাৰ ফাৰ্ষ্ট অপেন আৰু প্ৰথম প্ৰাৰ্থী মই মহিলা প্ৰাৰ্থী আকৌ প্ৰথম মহিলা বিধায়িকা আকৌ তাতে আকৌ মন্ত্ৰিত্বও পালোঁ প্ৰথমবাৰ বিধায়ক হৈ আপুনি মন্ত্ৰিত্ব লাভ কৰিলে একদম সেইটো আচলতে মঙলদৈৰ কাৰণে দৰঙৰ কাৰণে গৌৰৱ মানে নিৰ্বাচন খেলিম বুলি ভাবিলেও টিকেট পোৱাটো এটা ডাঙৰ কথা আচলতে কাৰণ বহুত থাকে প্ৰত্যাশী আৰু তাৰ মাজত মোক দলে এটা সিদ্ধান্ত লৈ দিছিল দলৰ ওচৰত চিৰকৃতজ্ঞ আৰু বিধায়িকা হৈ ৰাইজৰ মঙলদৈবাসী ৰাইজৰ সহযোগত আশীৰ্বাদত মই জয়ী হৈ গৈছিলোঁ আৰু এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে মোক এইবাৰ মন্ত্ৰিত্ব যি দায়িত্ব দিলে তেখেতকতো আৰু ক'বই লাগে আশা মই মানে কি আশা মই ভাবা নাই মই ইমান হেৰি নহয় এইবিলাক লৈ দিলে দিব নিদিলে নাই এনেকুৱা ভাবা আৰু কিন্তু বিধায়িকা হিচাপে যিখিনি কাম কৰি যাম সেইখিনি নিশ্চয় কৰিম আৰু তাৰ উপৰি দলৰ কাৰ্যকৰ্তা হিচাপে ইমানখিনি কাম কৰিছিলোঁ কাম কৰি যাবলৈ মোৰ ভাবে মহিলা এইবাৰ মন্ত্ৰিত্ব লাভ কৰিলে হয় সেইটোতো আৰু এইবাৰ পাৰিলেতো আৰু লাগে কিন্তু 33 ৰিজাৰ্ভেশ্যনৰ কথা কৈ আছোঁ যেতিয়া তাৰ মাজত এইবাৰৰ কাৰণে এইখিনিতে আমি থাকি ভৱিষ্যতত আমি আগুৱাই যাব ৰাজ্যত আপুনি কাম কৰিব লাগিব সমষ্টি থাকক বিধায়িকা বুলি কওঁতে এটা সমষ্টি দায়িত্ব কিন্তু মন্ত্ৰী বুলি কওঁতে অসমৰ দায়িত্ব আৰু এটা ক'ৰবাত নহয় কিবা বিভাগ এটা থাকিব সেই বিভাগটোৰ হৈ কাম কৰিব লাগিব তাৰ পৰা আমাৰ মঙলদৈ সমষ্টি কেতিয়াও বঞ্চিত নহয় সেইখিনি কৰিমেই আৰু অল অভাৰ সকলো দিশ চাই তাৰমানে সমষ্টিটোক আগুৱাই নিব লাগিব আৰু দৰংখন পিছপৰা এখন জিলা বুলি ইতিমধ্যে স্বীকৃতি পোৱাৰ নিচিনা হৈছে গতিকে সেইখিনি কেনেকৈ তাৰমানে সেই নামটো নোহোৱা কৰিব পাৰি তাৰ বাবে সদায় চেষ্টা কৰিম আৰু তাৰ বাবে মই মঙলদৈ মানে গোটেই বিধানসভাৰ ৰাইজৰ আৰু সাংবাদিক বন্ধুসকলতো মোৰ লগত সদায় আছেই আৰু তেওঁলোকৰ দিহা পৰামৰ্শ সকলোখিনি লৈ নিশ্চয় কাম কৰি যাম ধন্যবাদ কাক জনাম প্ৰথমতে মোৰ ভোটাৰ মানে দলে টিকেট দিলে আৰু মঙলদৈ মানে ভোটাৰ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিম তেখেতে ৰাইজে যদি ভোট নিদিলে হয় আজি বিধায়িকা নহ'ল হয় বিধায়িকা হোৱাৰ কাৰণেহে মন্ত্ৰিত্বটো পালোঁ গতিকে মই মঙলদৈবাসী ৰাইজকতো ধন্যবাদ দিবই লাগিব আৰু এই যি চিন্তা চৰ্চা আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সেইখিনিতো তেওঁ আৰু ক'বই নালাগে নিশ্চয় এটা তেখেতৰ চিন্তা চৰ্চাৰ কথা আমি ক'বই নালাগে সকলো জানে আজি গোটেই ভাৰতবৰ্ষত বিশ্বত আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নাম এটা আছে যেনেকুৱা এজন ব্যক্তিৰ লগত থাকি কাম কৰিব পৰাটো মোৰ কাৰণে এটা গৌৰৱৰ বিষয় বুলি মই ভাবোঁ আৰু তেওঁৰ দায়িত্ব এতিয়া বাঢ়িল অৰ্থাৎ পূৰ্বে হয়তো সমষ্টিৰ দায়িত্ব থাকিলেহেঁতেন কিন্তু এইবাৰ তেওঁক ৰাজ্যৰ এটা বিভাগ তেওঁৰ হাতত অৰ্পণ কৰা হ'ব বা দুটা বিভাগ তেওঁৰ হাতত অৰ্পণ কৰা হ'ব সেইখিনি কথাও তেওঁ কৈছে আৰু তেওঁ কৈছে আৰু এটা কথা যে তেওঁ ইমান কথা ভবা নাছিলে নৱজ্যোতি মহন্ত নিজৰ দায়িত্ব সহকাৰে কাম কৰিব বুলি উল্লেখ কৰিছে পুনৰ আমি বাইদেউৰ ওচৰলৈকে দেখুৱাইছোঁ কাৰ্যকৰ্তাসকল আহি উপস্থিত হৈছে আৰু সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে মন্ত্ৰিত্ব লাভ কৰা বুলি যি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে আৰু টুইটযোগে ঘোষণা কৰাৰ পিছতেই উৎফুল্লিত হৈ পৰিছে কাৰ্যকৰ্তাসকল লগতে মঙলদৈ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজ আমি পুনৰ যাম আৰু লগতে কেইবাজনো লোক আছে মন্ত্ৰিত্ব লাভ কৰিলে নীলিমা দেৱীয়ে বহুত উৎসাহিত বহুত উৎফুল্লিত এতিয়া ক'লে মানে আমি যিটো মানে আমি অনাশিক্ষিত বুলি কয় মানে আকাংক্ষাৰ বাহিৰত যিটো আমি গতিকে আমাৰ আজি খুব ফূৰ্তি লাগিছে মহিলা বিধায়ক প্ৰথমবাৰৰ কাৰণে বিধায়ক হৈছে তাৰ লগে লগে মন্ত্ৰিত্ব হয় আমাৰ যিহেতু আমাৰ চৰকাৰে 33 ৰিজাৰ্ভেশ্যন ইতিমধ্যে ঘোষণা কৰাৰ নিচিনাই হৈছে কিবা বিসংগতিৰ কাৰণে ৰৈ গৈছে আজি নীলিমা বাইদেউ মন্ত্ৰিত্ব দিয়াৰ পৰাই প্ৰমাণ হয় যে
যে আমাৰ মহিলাসকলৰ প্ৰতি আমাৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে বহুত কথা চিন্তা কৰি এই মন্ত্ৰিত্ব আমাৰ দৰঙত দিছে আৰু দৰং বুলি কওঁতে আমাৰ মঙলদৈত গতিকে 1 নম্বৰত হ'ল আমাৰ মহিলাসকলৰ কাৰণে এটা গৌৰৱৰ বিষয় 2 নম্বৰ হ'ল একদম তৃণমূল পৰ্যায়ৰ পৰা কাৰ্যকৰ্তা হিচাপে বাইদেউৰ যিটো প্ৰাপ্তি আজি প্ৰাপ্তিত আমি সকলোৱে সন্তুষ্টি লাভ কৰিছোঁ আৰু এয়া কাৰ্যকৰ্তাসকল আচলতে অতি উৎসাহী হৈ পৰিছে যিহেতু মন্ত্ৰিত্ব লাভ কৰিছে নীলিমা দেৱীয়ে আমি তেওঁৰ সৈতে আৰু কিছু কথা পাতিবলৈ চেষ্টা কৰিম মঙলদৈ সমষ্টিৰ পৰা গৈ বিধায়কৰ পিছত এতিয়া মন্ত্ৰিত্ব লাভ কৰিছে মঙলদৈ সমষ্টিক কি ধৰণে তেওঁ সময় দিব সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম দলৰ কাৰ্যকৰ্তা আছে গতিকে তেওঁলোকৰ লগত থাকি সকলো সময়তে কাম কৰি যাম মঙলদৈ সমষ্টিৰ লগতে এতিয়া ৰাজ্যৰ প্ৰতিটো স্থানত গৈ আপুনি কাম কৰিব লাগিব মন্ত্ৰিত্ব পোৱাৰ পিছত মঙলদৈ সমষ্টিৰ ৰাইজক কি ক'ব মঙলদৈ সমষ্টিৰ ৰাইজক কি ক'ব মঙলদৈ সমষ্টিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিম প্ৰথম তেওঁলোকে মোক বিধায়িকা বনোৱাৰ যিটো তেওঁলোকৰ আশীৰ্বাদ তাৰ বাবে আৰু এতিয়া মই মন্ত্ৰিত্ব কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী মহোদয়ে আৰু তেখেতৰো এটা আশীৰ্বাদ তেখেতক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ যি বিশ্বাস এটা আছে মই নিশ্চয় পাৰিম বুলি সেই বিশ্বাসৰ প্ৰতি মই সেই বিশ্বাস ৰাখিব পাৰিম চেষ্টা কৰিব লাগিব চেষ্টা নহয় কাম কৰিম আৰু তেনেকুৱা এজন দক্ষ মুখ্যমন্ত্ৰীৰ লগত কাম কৰিব পোৱাটো সৌভাগ্য কাম কৰা মোৰ এটা বিশ্বাস আছে লগত পাৰিম মন্ত্রী অমিত শাহজি আমার সর্বভারতীয় সভাপতি নীতিন নবীনজি আর আমার সকলের শ্রদ্ধার জনপ্রিয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মহোদয়ক আর রাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আর জ্যেষ্ঠ নেতৃত্ব সকলে আমার উপর যে আস্থা আর বিশ্বাস প্রকট করিলে তার কারণে আমি মোৰ দোহাই শ্ৰীচৰণে প্ৰণাম জনাইছোঁ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু আমি প্ৰয়াস কৰি যাম তেওঁলোকৰ আশীৰ্বাদ তেওঁলোকৰ যে ছাপোৰ্ট তেওঁলোকৰ যিটো বিশ্বাস এইটো মাথাত ৰাখি আমি যাতে গোটেই অসমৰ ৰাইজৰ ভালকৈ কাম কৰি যাব পাৰোঁ 24/7 সকলোৰ যাতে সেৱা কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰয়াস কৰি যাম যোৱাটো কাৰ্যালয়ত আপুনি দুটাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্বত আছিলে গতিকে এইবাৰ ডক্টৰলৈ কিবা আশা কৰে নেকি চাওক এইটো টোটেলি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ এখতিয়াৰৰ ব্যাপাৰ মুখ্যমন্ত্ৰী মহোদয়ে যাক যি দপ্তৰ দিব যিটোই দায়িত্ব দিব আমি প্ৰয়াস কৰিম যাতে আমি নিষ্ঠা আৰু সততাৰ সহিত আমি যাতে ভালকৈ গোটেই অসমৰ ৰাইজৰ হিতত কাম কৰি যাব পাৰোঁ এইবাৰ কেনেকুৱা পৰিকল্পনা আছে কাইলৈ দিনটোৰ কাৰণে কেনেকুৱা পৰিকল্পনা আপোনাৰ কালি ৰাতিপুৱা কামাখ্যা মন্দিৰ যাম মাৰ আশীষ বিচাৰিম মাৰ আশীষ মাথাত লৈ তাৰপিছত আমি গোটেই অসমৰ ৰাইজৰ মাননীয় মুখ্যমন্ত্ৰীৰ কাৰণে প্ৰাৰ্থনা কৰিম যাতে অসমৰ যিটো উন্নয়ন আৰু যাতে গতিশীলভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত যাতে আগবাঢ়ি যাব পাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো সপোন যে অসম ভাৰতবৰ্ষৰ 5টা উন্নতশালী ৰাজ্যৰ মাজত এটা ৰাজ্য হিচাপে গঢ় লৈ উঠে এই উদ্দেশ্যে আমরা সকলে মিলি কাম কৰিম তাৰপিছত মা কামাখ্যাৰ আশীষ বিচাৰি আমি ঘৰত আহিম ইয়াৰ পৰা আমি ঔতলোৱাত যাম কেইবাটাও বিভাগৰ কাম কৰিছিলে যদি সেইকেইটা বিভাগে পুনৰবাৰ দিয়ে আপোনাৰ কোনবিলাক কাম কৰিব এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি দায়িত্ব দিব এই দায়িত্ব নিষ্ঠা আৰু সততাৰ সহিত পালন কৰিম বৰাক ভেলী চাব যে আপুনি 91ৰ পিছত এবাৰ প্ৰথমবাৰৰ বাবে বিজেপিয়ে 9খন আসন লাভ কৰিছিলে গতিকে এইবাৰ এই 9খন আসন লাভ কৰাৰ বাবে বৰাক ভেলীত এইবাৰ যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে দুজনকৈ ৰেকৰ্ড কৰি দুজন মন্ত্ৰিত্ব দিয়া আছে তাৰ বাবে এইটো উপহাৰ বুলি ভাবেনে আপোনালোকে আগতে দুজন আছিল এইবাৰ দুজন মাননীয় মুখ্যমন্ত্ৰী মেইন হ'ল মুখ্যমন্ত্ৰীৰ যিটো বৰাকৰ প্ৰতি যি প্ৰেম বা বৰাক ব্ৰহ্মপুত্ৰৰ দুটা এৰিয়াৰ যে আজি ডিব্ৰুগড় হোক আর এইফালে বিটিসি হোক এইফালে বরাক হোক এইফালে কার্বি হোক প্রত্যেক এলাকার সমন্বয় মাননীয় মুখ্যমন্ত্রী মহোদয়ের নেতৃত্বত যে অসমৰ উন্নয়নের কারণে মুখ্যমন্ত্রী প্রয়াস চলাই আছে এই কারণে কোনো পার্ট করে কোনো কাম নহব সকলো ঠাইৰ সম উন্নয়ন হব লাগিব সকলো ঠাইৰ ডেভেলপমেন্ট এটুই মাননীয় মুখ্যমন্ত্রী মহোদয়ের সপন আর এই সপনখন বাস্তবিক রূপে আমরা আকাৰ দিয়াৰ কাৰণে সকলে মিলি এটা টিম হিচাপে কাম কৰিব লাগিব আমাৰ শ্ৰদ্ধাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্ব বৰাক আৰু আপোনাৰ নিজৰ সমষ্টিটোক লৈ কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে বৰাক নহয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় গোটেই অসমৰ
ৰাইজৰ সেৱা কৰাৰ সুযোগ দিছে গোটেই অসমৰ ৰাইজৰ আমি সেৱা কৰাৰ কাৰণে প্ৰয়াস চলাই যাম আৰু বিশেষকৈ আমাৰ আপোনালোকৰ জৰিয়তে আমাৰ কনষ্টিটুৱেঞ্চি পাথাৰকান্দিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তা আৰু প্ৰত্যেকজন ৰাইজক আমি আপোনালোকৰ জৰিয়তে আমি প্ৰণাম জনাইছোঁ তেওঁলোকৰ চিচৰণে প্ৰণাম কাৰণ তেওঁলোকে আমাক তিনিবাৰ পাথাৰকান্দিৰ পৰা বিধায়ক নিৰ্বাচিত কৰি দিছপুৰ আমাক পঠালে আৰু তেওঁলোকৰ গোটেই যে এটা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ ওপৰত তেওঁলোকৰ এটা পূৰ্ণ আস্থা আৰু বিশ্বাস আছে যে ডেভেলপমেণ্ট হ'ব খালি পাথাৰকান্দিৰ ডেভেলপমেণ্ট নহয় প্ৰত্যেক এৰিয়াৰ ডেভেলপমেণ্ট BTC হোক আপাৰ হোক মিডিল হোক লোৱাৰ হোক কাৰ্বি পাৰ হোক সকলো এৰিয়াৰ সম উন্নয়ন তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় প্ৰয়াস চলাই আছে আমরা এই টিম হিসাবে আমরাও কাম কৰি যাম থ্যাংক ইউ কৃষ্ণেন্দু পাল তেওঁ পূৰ্বতেও তেওঁ মন্ত্ৰী আছিল আৰু এইবাৰো তেওঁ মন্ত্ৰীপদ পুনৰবাৰ লাভ কৰিছে আৰু কেইবাগৰাকীও মন্ত্ৰীৰ পূৰ্বৰ চৰকাৰখনৰ কেইবাগৰাকীও মন্ত্ৰীয়ে পুনৰবাৰ তেওঁলোকে মন্ত্ৰিত্ব পাইছে তেওঁলোকৰ যি তালিকাত তেওঁলোক অন্তৰ্ভুক্ত হৈছে অৱশ্যে বাদ পৰি ৰ'ল এইবাৰ চন্দ্ৰমোহন পাটোৱাৰী বাদপৰিৰ ৰূপেশ গোৱালা আৰু প্ৰশান্ত ফুকন তেওঁলোক পিছৰ সময়ছোৱা তেওঁলোক মন্ত্ৰী হৈছিল সম্প্ৰসাৰিত তালিকাত অৰ্থাৎ এতিয়া ৰৈ গ'ল আৰু দুটা পদ সেয়া সম্ভৱতঃ পৰৱৰ্তী সময়ছোৱাত যেতিয়া সম্প্ৰসাৰণ হ'ব তেতিয়া হয়তো আৰু তালিকাখন দীঘলীয়া হ'ব কিন্তু এই মুহূৰ্তত নতুনকৈ কাইলৈ শপত ল'বলগীয়া সেই 12জনীয়া তালিকা আপোনালোকৰ সন্মুখত আৰু মহানগৰী খানাপাৰাত আয়োজন কৰা হৈছে শপত গ্ৰহণ অনুষ্ঠানৰ জ্যোতি বিষ্ণু কলা মন্দিৰত অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান এতিয়ালৈকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত মুঠ সদস্যৰ সংখ্যা হৈছে 17জন এতিয়াও খালী হৈ আছে আন দুগৰাকী মন্ত্ৰীৰ পদ এতিয়াও আন দুজন মন্ত্ৰীৰ পদ খালী হৈ আছে এতিয়া চাওক এই মুহূৰ্তত কি আছে সংবাদ শিৰোনামত কাইলৈ শপত ল'বলগীয়া মন্ত্ৰী তালিকা প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে 12জনীয়া মন্ত্ৰীৰ তালিকা মন্ত্ৰীসভাত নতুনকৈ স্থান পালে সুশান্ত বৰগোহাঁই অশ্বিনী ৰায় চৰকাৰ বিশ্বজিৎ দৈমাৰী আৰু নীলিমা দেৱীয়ে চলিত মাহৰ পৰা বৃদ্ধি পাব বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত 28 পইচা পৰ্যন্ত মাচুল বৃদ্ধিৰ প্ৰস্তাৱ APDCLৰ 10 মাহৰ বাবে মাচুল বৃদ্ধিত অনুমোদন জনালে ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে বিদ্যুৎ বিতৰণ কোম্পানীটোৰ লোকচানৰ জোৰা মাৰিবলৈ মাচুল বৃদ্ধি কৰিলে শক্তি বিভাগে উজনিৰ পৰা নামনিলৈ সৰ্বত্ৰে খিলাই আছে লাভ জেহাদীয়ে 4 দিনত পোহৰলৈ আহিছে লাভ জেহাদৰ 5টাকৈ ঘটনা হিন্দুৰ টাস্ক ফ'ৰ্চ গঠনেৰে লাভ জেহাদ লেণ্ড জেহাদ আৰু ধৰ্ম জেহাদ দমনৰ দাবী বিশ্ব হিন্দু মহাসংঘৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে নললে জুবিন হত্যা গোচৰৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থৰ জামিন আবেদনৰ শুনানি আন বিচাৰপীঠলৈ গোচৰ স্থানান্তৰৰ পিছতহে শুনানি হ'ব সিদ্ধাৰ্থৰ জামিন আবেদনৰ জুবিন গাৰ্গে উপাৰ্জন কৰা কোটি কোটি টকা সৰকাই নিজৰ 6টা বেংক একাউণ্টত জমা কৰিছিল সিদ্ধাৰ্থই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত শ্বিলঙত উত্তৰ পূব উন্নয়নৰ ৰূপৰেখা প্ৰস্তুত উত্তৰ পূবৰ 8খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই বৈঠকখন গুৱাহাটীত নিশা কটাই আজি পুৱা শ্বিলঙলৈ ৰাওনা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী দুৰ্নীতিগ্ৰস্ত পদ্মকান্ত হাজৰিকাৰ ঘৰত দুৰ্নীতি নিবাৰকৰ অভিযান পদ্মকান্ত আত্মসাৎ কৰা কোটি টকাৰ উৎস বিচাৰি পদ্মকান্তৰ হাতীগাঁৱৰ শেৱালী পথৰ চতুৰ্থটো ঘৰত অভিযান আৰক্ষীৰ পূৰ্বে পদ্মকান্তৰ ফ্লেটত উদ্ধাৰ হৈছিল টকা গণনা কৰা মেচিন আজি অপৰাধ শাখাত হাজিৰ নহল জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালা দলীয় কামৰ দোহাই দি দ্বিতীয়বাৰো অপৰাধ শাখাত হাজিৰ নহল সুৰজেৱালা মুখ্যমন্ত্ৰীৰ পত্নীৰ গোচৰত তলব কৰা হৈছিল জ্যেষ্ঠ কংগ্ৰেছ নেতাজনক পৱন খেৰে আৰক্ষীৰ জেৰাত নাম লৈছিল ৰণদীপ সিং সুৰজেৱালাৰ অসমৰ গ্ৰাহকৰ নামত থকা বেংক একাউণ্টৰে পাকিস্তানৰ পৰা ভাৰতত সাইবাৰ আক্ৰমণ পাকিস্তানত বহি মধ্যভোগীৰ জৰিয়তে অসমৰ বেংক একাউণ্টত জমা কৰে প্ৰবঞ্চনাৰে ঘটা কোটি কোটি টকা নগাঁও সাইবাৰ অপৰাধী গুজৰাটৰ সাইবাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে এই তথ্য জোনাৰ নাহৰ নৈ ভয়ংকৰ ঘটনা শিক্ষাৰ্থীৰ যাতায়াতৰ মাজতে হঠাৎ ভাগিল বাঁহৰ দলং কোনোমতে প্ৰাণ ৰক্ষা কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীৰ নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা নাহৰ নৈত হঠাৎ বাঢ়িল জলপৃষ্ঠ দিল্লীৰ পিছত এইবাৰ বিহাৰত বিধ্বংসী অগ্নিকাণ্ড কেইবাজনৰো প্ৰাণহানি মুজাফ্ফৰপুৰৰ প্ৰসাদ হস্পিটেলৰ ICUত সংঘটিত অগ্নিকাণ্ডত 5গৰাকী লোকৰ মৃত্যু নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধিৰ আশংকা হেডলাইন্স আগবঢ়াইছে সানৰাইজ চিকেন কাৰী মছলা
ৰন্ধা কৰি তোলে স্পেশাল। কাইলৈ শপত ল'বলগীয়া মন্ত্ৰীৰ তালিকা ঘোষণা কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে 12জনীয়া তালিকা। অশ্বিনী ৰায় চৰকাৰ, অশোক সিংহাললৈ মন্ত্ৰিত্ব বিশ্বজিৎ দৈমাৰীলৈ, বিমল বৰালৈ, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা এইবাৰো মন্ত্ৰিত্ব তেওঁ লাভ কৰিছে। কৌশিক ৰায়লৈ মন্ত্ৰিত্ব লাভ কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী তেওঁ প্ৰথমবাৰলৈ বিধায়ক হৈছে। প্ৰথমবাৰ তেওঁ বিধায়ক হৈ মন্ত্ৰী পদ পাইছে। পীযুষ হাজৰিকালৈ পুনৰবাৰ মন্ত্ৰিত্ব আৰু মন্ত্ৰী ৰূপে শপত ল'ব ডাক্তৰ ৰণোজ পেগু, সুশান্ত বৰগোহাঁই। অৰ্থাৎ কেইবাখনো নতুন মুখ, 4খন নতুন মুখে এইবাৰ স্থান পালে। বাদ পৰি ৰ'ল 3খন মুখ, অৰ্থাৎ প্ৰশান্ত ফুকন, চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰূপেশ গোৱালা বাদ পৰি ৰ'ল। ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ দ্বিতীয়টো কাৰ্যকালৰ মন্ত্ৰীসভাত আমাকো মন্ত্ৰীসভাৰ এজন সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিছে। বিগত মন্ত্ৰীসভাটো কেইবাটাও গুৰুত্বপূৰ্ণ দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰিছিলে আৰু অসমৰ ৰাইজৰ প্ৰতি শ্ৰদ্ধা জনাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি দায়িত্ব প্ৰদান কৰিছিলে, নিষ্ঠা সহকাৰে আন্তৰিকতাৰে ৰাজ্যখনৰ উন্নয়নৰ কাৰণে কৰিবৰ কাৰণে আপ্ৰাণ প্ৰচেষ্টা আমি অব্যাহত ৰাখিছিলোঁ আৰু দ্বিতীয়টো কাৰ্যকালতো তেখেতৰ মন্ত্ৰীসভাত আমাক স্থান দিছে। নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি দায়িত্বই প্ৰদান নকৰক সেই দায়িত্ব অতি আন্তৰিকতাৰে নিষ্ঠা সহকাৰে ৰাইজৰ সেৱাৰ বাবে আমাৰ সকলো দিন, সকলো সময়, সকলো ক্ষণ আমি উৎসৰ্গিত কৰিম। এই সভাতে মই আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই আন্তৰিকতাৰে শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে ভাৰতীয় জনতা পাৰ্টীৰ সকলো পৰ্যায়ৰ সন্মানীয় বিষয়ববীয়া সদস্যাকো তেখেতসকলৰ প্ৰতি মই শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমবাসীক মই মোৰ আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি এনেও মন্ত্ৰিত্ব পাব বুলি সকলোৱে বিশ্বাস কৰিছিলে, কাৰণ আপুনি যোৱাটো কাৰ্যকালত যেনেধৰণে আপুনি দক্ষভাৱে কাম কৰিছিলে, কিন্তু মাজত কেইদিনমান মানে ৰখিবলগীয়া হ'ল। এইটোত মানে কেনেধৰণে আপুনি ক'ৰবাত কিবা কৰিবলগীয়া হৈছিল নে বা নাই? তেনেকুৱা কোনো কথা নাই, কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ যি নীতি আদৰ্শ আৰু এই দলটোৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে দলে যি দায়িত্বই আমাক প্ৰদান কৰে সেই দায়িত্বই আমাৰ দলৰ প্ৰতিজন কাৰ্যকৰ্তাই নিষ্ঠাৰে কৰিবৰ কাৰণে প্ৰয়াস কৰে আৰু কেন্দ্ৰীয় নেতৃত্বই যি সিদ্ধান্ত লৈছিলে প্ৰথম পৰ্যায়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকে ধৰি 3জন আমাৰ জ্যেষ্ঠ সদস্যক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিছিলে আৰু পৰৱৰ্তী সময়ত সম্প্ৰসাৰণ হোৱাৰ কথা কৈছিলে আৰু সেই বিষয়ে আমি কাৰোৰ লগত কেতিয়াও কথা পতা নাই, কোনো খুধনি নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি কোৱা নাই বা আমাৰ ৰাজ্যিক নেতৃত্বই হওক বা কেন্দ্ৰীয় নেতৃত্বই হওক, আমি কোনেও এই বিষয়ে যেতিয়াও চেট কৰিছে কেতিয়াও আমি কোৱা নাই, কাৰণ দলে যেতিয়া যি দায়িত্ব দিয়ে পালন কৰিম আৰু হয়তো বিগত দিনৰ কাম কাজ, দলৰ প্ৰতি থকা আমাৰ দায়বদ্ধতা, এই গোটেই কথা বতৰাবিলাক দলীয় নেতৃত্বই পুংখানুপুংখে বিশ্লেষণ কৰিছে আৰু বিশ্লেষণৰ অন্তত এখন শক্তিশালী ইতিমধ্যে কিছু সময়ৰ পূৰ্বে ঘোষণা কৰিছে। প্ৰতিজন ব্যক্তিয়ে দক্ষতাৰে তেওঁলোকৰ ৰাজহুৱা জীৱন তেওঁলোকে পাৰ কৰি আহিছে, ৰাইজক সেৱা আগবঢ়াই আহিছে আৰু আমাৰ দল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশ্বাস কৰিছে যে তেওঁলোকৰ ওপৰত দায়িত্ব, মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব ন্যস্ত কৰিলে অসমবাসী উপকৃত হ'ব। গতিকে সম্পূৰ্ণ সিদ্ধান্ত ল'বৰ কাৰণে আমি আমাৰ নেতৃত্বৰ ওচৰতে আমাৰ সকলো কথা বতৰাবিলাক সমৰ্পণ বাজি আছে। তথাপিতো সুধিছোঁ আৰু এতিয়া আপুনি যোৱাটো সময়ত কাৰ্যকালত যথেষ্টভাৱে কাম কৰিছে, গতিকে এইবাৰ দপ্তৰৰ ক্ষেত্ৰত কিবা ক'বলগীয়া বা কিবা আশা কৰা তেনেকুৱা আছে নেকি? কিবা পৰিকল্পনা আছে নেকি যে আমুক দপ্তৰটো মই ভালকৈ যদি পাওঁ কৰিম, কিবা পৰিৱৰ্তন কৰিব? নাই, তেনেকুৱা কোনো ধৰণৰ আমুক দপ্তৰটো দিলেই যে ভালকৈ কাম কৰিব পাৰিম তেনেকুৱা কোনো কথা নাই, কাৰণ প্ৰতিটো দপ্তৰে ৰাইজৰ লগত জড়িত হৈ থকা বিষয়। অসম চৰকাৰৰ যিমানসমূহ বিভাগ আছে প্ৰত্যেকটো বিভাগ ভাল ধৰণে কাম কৰিলে জনসাধাৰণে উপকৃত হ'ব আৰু সেইকাৰণে কোনোবাই ভাবিব পাৰে কোনোবা এটা গুৰুত্বপূৰ্ণ দপ্তৰ, কোনোবা এটা
লেছ ইম্পৰ্টেণ্ট ডক্টৰ তেনেকুৱা কোনো কথা নাই। প্ৰত্যেকটো ডক্টৰে গুৰুত্বপূৰ্ণ আৰু প্ৰত্যেকটো ডক্টৰে সুচাৰুৰূপে যদি পৰিচালনা কৰিবলৈ প্ৰয়াস কৰা যায় তেতিয়া নিশ্চিতভাৱে ৰাইজ উপকৃত হ'ব। নহয়, অলৰাউণ্ডাৰ বুলি কথা নাই, প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেকৰে কেশৱ মহন্তৰ পুনৰ দায়িত্ব। মই অসম গণ পৰিষদ দলৰ হৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ডক্টৰ শৰ্মা ডাঙৰীয়াই 2016 চনৰ পৰা লাষ্ট ইলেকশ্যনলৈকে এলায়েন্সৰ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু আমাৰ বিশ্বাস আছিল, কাৰণ এলায়েন্স কৰাৰ সময়ত এইবাৰো এইখিনি কথা কৈছিল, পূৰ্বৰ দৰে এইখিনি কথা নিশ্চয় ৰাখিব আৰু অমিত শ্বাহ ডাঙৰীয়াৰ সন্মুখতো কথা বতৰাখিনি হৈছিল। অমিত শ্বাহ ডাঙৰীয়াকো বহুত বহুত ধন্যবাদ জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি তেখেতকো বহুত ধন্যবাদ জনাইছোঁ, ৰাজ্যিক নেতৃত্বকো জনাইছোঁ। তেওঁক এইবাৰ হেট্ৰিক কৰিছে, দ্বিতীয়বাৰৰ কাৰণে চৰকাৰ আহিলে, NDA চৰকাৰ হ'ল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দ্বিতীয়বাৰ চৰকাৰ হ'ল আৰু এই চৰকাৰখনৰ দায়িত্ব মই ভাবোঁ যে পূৰ্বতকৈ অধিক আৰু সেইকাৰণে বহু দিশ চাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই মন্ত্ৰীসভাখন এনেদৰে গঠন কৰিছে। মই অত্যন্ত সুখী। কেশৱ মহন্ত ডাঙৰীয়াক এৰি থৈ মই অকলে মন্ত্ৰীসভাত থকাটো মোৰ কাৰণেই এটা স্বাভাৱিকতে অস্বস্তিকৰ হ'ল হয়, কাৰণ আমি যৌথভাৱে দলটোক নেতৃত্ব দিছোঁ আৰু আমাৰ দলৰ প্ৰতিজন কৰ্মীয়ে এতিয়া যিখিনি খবৰ পাইছোঁ অত্যন্ত আনন্দিত হৈছে, সুখী হৈছে আৰু অনাগত দিনত জনসাধাৰণে যিটো মেণ্ডেট দিছে 102খন আসনেৰে NDA মোৰ দৃঢ় বিশ্বাস মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ দূৰদৰ্শী আৰু সবল নেতৃত্বত পূৰ্বতকৈ অধিক গতিশীল হ'ব এইখন চৰকাৰ আৰু জনসাধাৰণৰ স্বাৰ্থত সকলোৱে আমি সৰ্বোচ্চ আমি উজাৰি দিম। তাৰ কাৰণে আমাৰ আটাইৰে সংকল্প আছে। ঠিক আছে, তিনিবাৰ কাৰেণ্ট গ'ল, শক্তি বিভাগে পাব নেকি? দায়িত্ব গ্ৰহণ কৰা এখন চৰকাৰে যি দায়িত্ব পালন কৰিব লাগে তেনেধৰণে পালন কৰা এটা পৰিৱেশ অসমত আৰম্ভ হৈছে। অসমত বসবাস কৰা প্ৰতিটো বয়সৰ প্ৰতিটো স্তৰৰ লোকক এখন চৰকাৰৰ অনুভৱৰ স্পৰ্শ দিবৰ কাৰণে আমাৰ চৰকাৰখনে প্ৰয়াস কৰিছে। মই ভাবোঁ যে এই ধাৰা যদি অব্যাহত থাকে নিশ্চিতভাৱে গৰ্ভস্থ ভ্ৰূণটোৰ লালন পালনৰ পৰা দৰিদ্ৰ নিপীড়িত ব্যক্তিজনকো চৰকাৰৰ উমেৰে তেওঁলোকৰ জীৱন ধন্য কৰাৰ আমাৰ প্ৰয়াস থাকিব। নৱ প্ৰজন্মৰ যি ৰামধেনু অঁকাৰ যি পৰিকল্পনা, সেই পৰিকল্পনাৰো বাস্তৱায়িত কৰাৰ পৰিৱেশ নিৰ্মাণ কৰিবৰ কাৰণে প্ৰয়াস চলোৱা হ'ব। সকলো ছেক্টৰতে আমি নিশ্চিতভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি আপোনালোকৰ সহযোগত, সন্মানীয় সাংবাদিক বন্ধুসকলৰ সহযোগত আমি আগবাঢ়ি যাবৰ কাৰণে সক্ষম হ'ম। থেংক ইউ, থেংক ইউ, থেংক ইউ। তেওঁ পূৰ্বতেও তেওঁ মন্ত্ৰী আছিল আৰু এইবাৰ তেওঁ পুনৰবাৰ মন্ত্ৰী পদ লাভ কৰিছে আৰু তেওঁ গোটেই কথাখিনি কৈছে যে কি ধৰণে চৰকাৰে আগন্তুক 5টা বছৰত তেওঁলোকে কাম কৰিবলৈ এক প্ৰকাৰ তেওঁলোকে পণ লৈছে বা কি ধৰণে যিকোনো দায়িত্ব লৈ কেনেকৈ আগবাঢ়িব সাংবাদিকে প্ৰশ্ন কৰিছে আৰু তাৰে উত্তৰ দিছে। এয়া NDA 3.0 মন্ত্ৰীসভা, কি ধৰণৰ মন্ত্ৰীসভা বা কেনেকুৱা মন্ত্ৰীসভাখন যদি কোৱা যায় এটা বেলেঞ্চ দেখা গৈছে মন্ত্ৰীসভাখনত প্ৰত্যেকটো ঠাইৰে বা প্ৰত্যেকখন জিলাৰে যি প্ৰতিনিধি সেয়া দেখা গৈছে আৰু বিশেষকৈ শিৱসাগৰ বহু বছৰৰ মূৰত প্ৰায় সম্ভৱতঃ 2006ত অন্তিমবাৰৰ বাবে আছিল আৰু তাৰপিছত 26ত যি মন্ত্ৰী পদ শিৱসাগৰে পাইছে বা মন্ত্ৰী এগৰাকী পাইছে। একেধৰণে বৰাকত দুগৰাকী মন্ত্ৰী, বৰাকৰ এইবাৰ নিৰ্বাচনত ষ্ট্ৰাইক ৰে বিজেপিৰ যথেষ্টখিনি ভাল। দুগৰাকী মন্ত্ৰী পূৰ্বতেও আছিল অৱশ্যে, দুগৰাকী মহিলা দুগৰাকী মন্ত্ৰী প্ৰথমবাৰৰ বাবে বিধায়ক হৈ নীলিমা দেৱীয়ে তেওঁ মন্ত্ৰী লাভ কৰিছে। একেলগে অশ্বিনী ৰায় চৰকাৰ, তেওঁৰ কথা যদি কোৱা যায় তেনেহ'লে তেওঁ নামনি অসমৰ তেওঁ প্ৰতিনিধি হ'ব। অৱশ্যে নীলিমা দেৱীও থাকিব, লগতে সুশান্ত বৰগোহাঁইৰ কথা ইতিমধ্যে ক'লোঁ আৰু পূৰ্বৰ মন্ত্ৰীসকল যেনে পীযুষ হাজৰিকা, মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, বিমল বৰা, ডক্টৰ ৰণোজ পেগু, তেওঁলোকে মন্ত্ৰী পদ পুনৰবাৰ পাইছে। অশোক সিংহাল, অৱশ্যে কি কি বিভাগ তেওঁলোকে লাভ কৰিব সেয়া আমি জানিবলৈ আমি কিছু অপেক্ষা আমি কৰিব লাগিব।
বিভাগ বিতৰণৰ গোটেই প্ৰক্ৰিয়াটো হয়তো ইয়াৰ পিছৰ পৰ্যায়ত আহিব কিন্তু কাইলৈ শপত ল'বলগীয়া এই 12 গৰাকী নতুন মন্ত্ৰী আৰু ইয়াৰে সৈতে 17 জনীয়া হ'ল অসম বিধানসভাৰ মন্ত্ৰী পৰিষদ বৰ্তমান অৱশ্যে লক্ষণীয় দিশ যে বিপিএফ আৰু অসম গণ পৰিষদ 10 গৰাকী তেওঁলোকৰ বিধায়ক এইবাৰ জিকি আহিছে জয়যুক্ত হৈছে কিন্তু অসম গণ পৰিষদৰ 2 গৰাকী মন্ত্ৰী প্ৰথমে অতুল বৰা শপত লৈছিলে মুখ্যমন্ত্ৰীৰ সৈতে একেলগে বিশাল মঞ্চত আৰু প্ৰধানমন্ত্ৰীৰ উপস্থিতিত আৰু তাৰ পিছত তেওঁ কিছু সময় পূৰ্বে তেওঁ যি ভাষ্য দিছে সাংবাদিকৰ সৈতে হোৱা কথা বতৰা তেওঁ কৈছে যে একেলগে তেওঁলোকে দল চলাইছে অৰ্থাৎ তেওঁ অস্বস্তিকৰ হ'ব যদিহে কেশৱ মহন্ত নাথাকিলেহেঁতেন যি নহওক কেশৱ মহন্ত সেই তালিকাখনত আছে পুনৰবাৰ কেশৱ মহন্তই মন্ত্ৰী পদ পাইছে কিন্তু বিপিএফৰ পৰা বৰ্তমান এগৰাকী মন্ত্ৰী চৰণ বড়ো আৰু পাহাৰীয়া জিলাকেইখনৰ পৰা এতিয়ালৈকে কোনো তেনেকুৱা প্ৰতিনিধিত্ব দেখা নাই যদিহে সেই ধৰণে আচলতে সেই দৃষ্টিৰে যদি চোৱা যায় কিন্তু পৰৱৰ্তী সময়ছোৱাত দুটা পদ যিহেতু খালী থাকিব পৰৱৰ্তী সময়ছোৱাত হয়তো সেয়াও দেখা যাব বা হয়তো সফল হয় প্ৰত্যেক আমি মন্ত্ৰী যি 5 বছৰীয়া কাৰ্যকালতে দেখো আমি সফল হয় কেইবাবাৰো দায়িত্ব ইফাল সিফাল হয় বা সম্প্ৰসাৰণৰ পৰ্ব থাকে আৰু এতিয়া এই যেটো সম্প্ৰসাৰণ অৰ্থাৎ প্ৰথমটো যেটো সম্প্ৰসাৰণ 5 গৰাকী শপত ল'লে আৰু তাৰ পিছতে এই নতুন মুখ অৰ্থাৎ এতিয়া সামগ্ৰিক ৰূপে নতুন মুখ হিচাপে এইবাৰ মন্ত্ৰীসভাত থাকিল বৰ্তমানৰ তালিকাত 4 গৰাকী আৰু লগতে ৰামেশ্বৰ তেলী অৰ্থাৎ বৰ্তমান 5 গৰাকী ইয়াৰ সৈতে